ধুনীয়া এজনী যেতিয়া ছোৱালী গৈছে আমাৰ সন্মুখৰ মাজেদি আমি হয়তো জোকাইছিলোঁ বিহু গাতে এইফালে চাবনে জানৈ জান সেইফালে চাবনে জানৈ জান তাৰমানে প্ৰত্যেকটো পটভূমি বেলেগ শৈশৱৰ পটভূমিটো আমি মনৰ আনন্দত আমি বিহুটোক গাইছিলোঁ এটা আমি সাধাৰণতে অকল আনন্দৰ কাৰণে গাইছিলোঁ বিহুটো আমি গাইছিলোঁ বা চিঞৰিছিলোঁ কিন্তু তাৰ পিছলৈ যেতিয়া আমি যেতিয়া ডাঙৰ হৈ আহিলোঁ যেতিয়া কলেজলৈ গ'লোঁ তেতিয়া কিন্তু বিহু গোৱা অৰ্থটো অলপ বেলেগ হ'ল বা কানৈ কলেজত যেতিয়া আছিলোঁ তেতিয়া হয়তো ভবা নাছিলোঁ যে ঢোলটোক লৈ পিনে এদিন খাব পাৰিম বা এদিন চাউল কথাৰ মোকলাব পাৰিম কিন্তু কথাটো হৈছে এনেকুৱা যে উজনি অসমত কোনো ধৰণৰ সংগীতক লৈ পেলাই পেছা হিচাপে লৈ জীয়াই থাকিব পৰা তেতিয়াৰ দিনত কোনো স্কোপ নাছিল কলাক্ষেত্ৰখনে হৈছে বিহুৰ কৰ্মশালাৰ প্ৰথম অসমৰ কঠীয়াতলি আৰু এই ক্ষেত্ৰত আমি অতি শ্ৰদ্ধাৰে নাম ল'ব লাগে সেই সময়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব আপুনি ইতিমধ্যে তেখেতৰ কথা ক'লে গৌতম শৰ্মা দীপক শৰ্মা বৰ্তমান ঢুকাই গ'ল আমি সেই প্ৰথম চাগে চাউথ আফ্ৰিকা গৈছে ময়ো গৈছোঁ সেইটো দলত আমি 15 আগষ্টত আমি চাউথ আফ্ৰিকাত প্ৰগ্ৰেম কৰিব লাগে আমি ৰাতিপুৱা 2টা হাৰেই নাপালোঁ এতিয়া গিনিজ বুকটো যদি আমি সেই কোৰিঅ'গ্ৰাফিটো যদি নকৰিলোহেঁতেন তেতিয়া মানুহে বিহুটো বিহুৱে হ'ল একো নহ'ল এতিয়া চবফালে চৰাইদৰে ৰিণিকি যে মুকলি পথাৰখনলৈ ওলাই আহিছে তাৰ ওপৰতো ক'ম এতিয়া ছিগনেচাৰ চং বুলিয়ে ক'ম মই ৰিণিকিটো এতিয়া আজিকালি বাচ্ছাৰ মুখতো ৰিণিকি হা তো এই গীতটোলৈ ইমান যে সমালোচনা ইমান যে মানুহে অথচ মানুহে জানে কিন্তু যে ৰিণিকি গানটো আমি এইটো বহুত সৰুৰ পৰা শুনিছোঁ আমি সৰুতে যেতিয়া বিহু মাৰিছিলোঁ তেতিয়াও কিন্তু গাইছিলোঁ আমি তেতিয়ালৈকে আমি ৰিণিকি ভূঞা বাইদেউক আমি গমেই পোৱা নাই যে অসমত এগৰাকী চিফ মিনিষ্টাৰ তেওঁ মানে নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অনুৰণনৰ মজিয়ালৈ ইমান ভাল লগা সময় বহাগ বুলি ক'লে আমাৰ গা 7খন 8খন হয় বহাগ অসমীয়া জাতিৰ প্ৰাণ আৰু সুধাকণ্ঠই কোৱাৰ দৰে বহাগ অসমীয়া জাতিৰ আয়ুস ৰেখা যেতিয়ালৈকে অসমৰ বুকুৱেদি বৰলুইতখন বৈ যাব প্ৰত্যেকগৰাকী অসমীয়াই আমি এই বহাগ মাহটো উলহ মালহে পালন কৰিম বহাগ বুলি ক'লে ঢোলৰ চেও নাচনীৰ নাচোন আৰু প্ৰকৃতিয়ে যে ইমান সুন্দৰকৈ আমাক বহাগৰ নতুন বতৰাবিলাক দি যায় আমি যে কওঁ বহাগ আৰু বহাগ বুলি ক'লে আমাৰ যে এটি বিহু শুনি ভাল লাগে ঢোলৰ বাজনা শুনি ভাল লাগে নাচনীৰ নাচোন চাই ভাল লাগে নাচ চাই ভাল লাগে আৰু সেইবাবেই আজি আমি এনে এগৰাকী ব্যক্তিক আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ যিগৰাকী ব্যক্তিৰ ঢোলৰ চেৱত নাচনীয়ে প্ৰাণ পায় নাচনী নাচিবলৈ মন যায় আৰু সেইগৰাকী ব্যক্তিয়ে কান্ধত ঢোলটো লৈ পৃথিৱীৰ বহু প্ৰান্তৰলৈ গ'ল আৰু সেইগৰাকী ব্যক্তিয়ে ঢোলটোক লৈ নিতে নতুন গৱেষণা কৰিলে সেইগৰাকী ব্যক্তিয়ে ঢোলটোক বজাবলৈ নতুনক আহ্বান জনালে নতুনক আদৰণি জনালে ঢোলটোক লৈ যে তেওঁলোকে পৃথিৱীলৈ যাব পাৰে ঢোলটোক লৈ যে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে এই কথাখিনি শিকাই গ'ল আজি আমাৰ সন্মানীয় অভ্যাগতগৰাকীয়ে মই তেখেতৰ নামটো আপোনালোকক কোৱা নাই কিন্তু তেখেতৰ নামটো যেতিয়া মই আপোনালোকক ক'ম তেতিয়া আপোনালোকে ক'ব সঁচাকৈ আমি বৰ ভাল পাওঁ তেখেতক সঁচাকৈ আমি খুব ভাল পোৱা এইগৰাকী বৰ বিহুৱা শ্ৰীযুত ৰঞ্জিত গগৈ ডাঙৰীয়া আজি আমাৰ লগত আছে নমস্কাৰ মই ককাইদেউ বুলি মাতিমনে ককাইদেউ আপুনি মোৰ ককাইদেউৱে হয় আমি যিহেতু আমি বহু যুগৰ সাধনাৰ এজনী ভনী মই হাধি পোৱা এজনী ভনী ককাইদেউ সোণাৰী হয় মই সোণাৰী মাহমৰাণ মাছকুঁৱৰ গাঁৱত মোৰ জন্ম আৰু মোৰ শৈশৱটো তাতে অতিবাহিত হৈছিল ককাইদেউ এই যে এতিয়া আপুনি মহানগৰীত আছে কামৰ কাৰণে হয়তো ডিব্ৰুগড় কানৈত স্নাতক মহলাত পঢ়াৰ পাছত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাত পঢ়াৰ সময়ৰ পাছৰ পৰা এই গাঁৱৰ বিহুৰ সময়খিনিত চাগে গাঁৱলৈ যোৱাটো কমিয়ে গৈছে নহয়নে তথাপি মই আপোনাক শৈশৱলৈ লৈ যাওঁ এই যে প্ৰকৃতি ইমান সুন্দৰ এটা পৰিৱেশ গছ বন লতা নদী পথাৰ সকলোতে এটা মাদকতা আহে এই মাদকতাখিনিয়ে এই সুবাসখিনিয়ে আপোনাক ঢোলটোলৈ আকৰ্ষিত কৰিলে নি হয় একচুৱেলি এনেকুৱা কথা যে
প্ৰত্যেকজন চহা ব্যক্তিৰ প্ৰত্যেকজন চহা ব্যক্তিৰ সেই যে প্ৰকৃতিৰ যি অনুৰণিত যি ফুল বতাহ সুবাস তগৰ বুলি ক'লে যি জগৰ লগোৱা যি বেপাৰ তো সেই কথাখিনি আমি সঁচাকৈ এনেকুৱা ধৰণে আমাক আকৰ্ষিত কৰিলে আৰু গতিকে সেই কথাখিনিক লৈ আমি এনেধৰণে ক'ব পাৰোঁ যে মোৰ গাঁওখনেই মোৰ বিহুৰ গুৰু মোৰ গাঁওখনেই মোৰ অগ্ৰজসকলেই মোৰ ঢোলৰ প্ৰথম শিক্ষক মোৰ আদিমতম পঢ়াশালী বিহুৰ মোৰ গাঁওখনেই সঁচাকৈ ককাইদেউ এতিয়াও চাগে আপোনাৰ মনত পৰে ন সেই আপুনি সৰুতে আপুনি পথাৰৰ মাজে মাজে ঘূৰি ফুৰোঁতে আলিয়েদি গৈ থাকোঁতে কোনোবা এজন বিহুৱাই যে মনৰ হেঁপাহে বিহু এফাকি গাই থাকে কোনোবা এজনে যে চোতালতে ঢোলটো টঙনিয়াই থাকে তাতে ঢোলৰ এটা চেও আহে হয় তো গতিকে সেই তাহানি সেই গাঁৱৰ সেই যি তাহানি সেই দিনৰ সেই যে কথাখিনি তুমি যে ক'লা যে আমাক বিহুৱে যে টানি নিছিল য'ত ঢোলৰ মাতটো বাজিছিল য'ত কোনোবাই যদি বিহু এটা ক'ৰবাত সাফলৰ মূৰতো যদি চিঞৰিছিল সেই চিঞৰটো আমাৰো মাৰিবলৈ মন গৈছিল আৰু তাতে কোনো ধৰণৰ বিহুৰ প্ৰতিহে প্ৰেম আছিল কিন্তু সেইখিনি সময়ত কোনো এগৰাকী গাভৰুৰ প্ৰতি বা কোনো এগৰাকী মহিলাৰ প্ৰতি আমাৰ সেই আকৰ্ষণটো নাছিল আমাৰ তাৰমানে সেই বস্তুটো তেতিয়াৰ কোনো মানে দায়হীনভাৱে যে আমাৰ কোনো ধৰণৰ যি বিহুৱে নেগাওঁ কিয় আমি নিজক আনন্দৰ লভিবৰ কাৰণে নিজৰ স্বতঃস্ফূৰ্ত যি ভাৱ সেই প্ৰকাশ কৰিবৰ কাৰণেহে আমি বিহুটো আমি গাইছিলোঁ বা চিঞৰিছিলোঁ কিন্তু তাৰ পিছলৈ যেতিয়া আমি ডাঙৰ হৈ আহিলোঁ যেতিয়া কলেজলৈ গ'লোঁ তেতিয়া কিন্তু বিহু গোৱা অৰ্থটো অলপ বেলেগ হ'ল ধুনীয়া এজনী যেতিয়া ছোৱালী গৈছে আমাৰ সন্মুখৰ মাজেদি আমি হয়তো জোকাইছিলোঁ বিহু গাতে এইফালে চাবনে জানৈ জান সেইফালে চাবনে জানৈ জান তাৰমানে প্ৰত্যেকটো পটভূমি বেলেগ শৈশৱৰ পটভূমিটো আমি মনৰ আনন্দত আমি বিহুটোক গাইছিলোঁ এটা আমি সাধাৰণতে অকল আনন্দৰ কাৰণে গাইছিলোঁ কিন্তু যেতিয়া আমি অকণমান ডাঙৰ হৈ আহিলোঁ তাত কিন্তু আনন্দৰ জড়িত নাই তাত কিন্তু অলপ সৰুকৈ হ'লেও আমি কোনো অকণ ছিংগাৰ ৰসৰ হয়তো অলপ জড়িত থাকিব যদিও বিহুটোক আমি ৰসৰ মাজলৈ নিনিওঁ তথাপিও কিন্তু বিহুটোত ছিংগৰ ৰসেই পৰিভৰ হৈ আছে হয় ককাইদেউ আপোনাৰ বাকী সময়খিনিলৈ আহিম কিন্তু সেই ঢুলীয়া বিহুৱাজনক লগ পাওঁতে মোৰ আৰু এটা কথা সুধিবৰ মন গৈছে এই যে আমাৰ যে চহা কৃষকসকলে যে বিহুবিলাক গায় তেওঁলোকে হয়তো বিদ্যালয়ৰ চাৰিচুক হয়তো নেদেখিব পাৰে সেইজন হয়তো আপোনাৰ আজু ককা বয়সৰ কোনোবা এজন হ'ব পাৰে কোনোবা এজন হয়তো পথাৰৰ হালোৱা হ'ব পাৰে নহয়নে কিন্তু তেওঁলোকে যে ইমান সুন্দৰকৈ ছন্দ মিলাই বিহুবিলাক কেনেকৈ গায় চাওক এতিয়া আমি যদি অধ্যয়ন কৰোঁ যে আদি বৈদিক যুগতো ধৰি লওক তেনেধৰণৰ আজিৰ তাৰিখৰ নিচিনাকৈ ডিজিটেল মিডিয়া নাছিল আজি ঋগবেদৰ শ্লোকবোৰ এতিয়াও লিখিত নহয় হয় নাই গতিকে সেই মন্ত্ৰ মুখে চলি হয় ঠিক সেই আমাৰ অনাআখৰি গাঁৱৰ চহা খেতিয়কসকলো তেওঁলোকৰ সাংঘাতিক এটা টেলেণ্টেড মই ভাবোঁ কি হয়তো মই যদি আদি বৈদিক যুগত হ'লহেঁতেন মই এওঁলোককো এই বিহুগীতৰ ৰচকসকলক মই ঋষিমুনি বুলিয়ে ক'লোহেঁতেন কাৰণ ইমান ধুনীয়াকৈ আজিৰ তাৰিখত আমি সেইখিনি বিহু আমি লিখিবলৈ সক্ষম নহ'লোঁ বা নহওঁ তেওঁলোক ইমান প্ৰতিভাশালী ব্যক্তি আৰু সন্মুখত দেখি থকা তৰাটোৰ সন্মুখত দেখি থকা জোনটো সন্মুখত দেখি থকা গাভৰুজনী দেখি থকা চুলিখিনি নখ চকু কলাফুল লিখি বিহু লিখিব পাৰিছিল কেনেকুৱা এজন তেওঁ কবি কিন্তু গোটেইসকল চহা ব্যক্তি তেনেকুৱা নাছিল গাঁওখনৰ ভিতৰত হ'লেও ৩-৪টা ব্যক্তিয়ে তেনেকুৱা আছিল কাৰণ তেওঁলোকৰ তেতিয়া কোনো ধৰণৰ নাম ঠিকনা নাছিল বা যিটো নৈবক্তিকতাবাদ যিটো যাৰ য'ত নাম ঠিকনা নাথাকে কিন্তু লিখিছে হয়তো এজন দুজনে ঢোলৰ চেও এজন দুজনে উলিয়াইছে কিন্তু বাকীসকলে সংযোগ কৰি সেই বস্তুটো বাহাল ধাৰাটো মানে ধৰি ৰাখিব পাৰিছে কাৰণ তেওঁ অকলেতো ধৰি ৰাখিব নোৱাৰে আৰু 10জনক শিকাইছে কিন্তু ঘটনাটো এনেকুৱা ইমান প্ৰতিভা তেওঁলোকৰ সেই মই ক'লোঁ আদি বৈদিক যুগ হোৱা হ'লে তেওঁলোকক মই বিহুৰ ঋষিমুনি বুলিয়েই ক'লোহেঁতেন আৰু গতিকে সেইসকলক তুলনা কৰিব নোৱাৰি আমাতকৈ বহুত ওপৰৰ তেখেতসকল কিন্তু এইখিনিতে মই এটা কথা কৈ থওঁ বিহুগীতবোৰত সাধাৰণতে কিছু লোকে আজিকালি অকণমান
এডিটেড কৰি লোৱা দেখা যায় কিন্তু সেই কেইজনৰ যদি নাম ঠিকনা বা ডিজিটেল মিডিয়াত যদি তেওঁলোকৰ গীতবোৰ বাণীবন্ধন কৰিব পৰা হ'লেন তেওঁলোকো হয়তো কপিৰাইট আধাৰত তেওঁলোকক ওপৰত লিগেল ষ্টেপ ল'লেহেঁতেন সঁচাকৈ দেই সঁচাকৈ খুব গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি হয় এই কানৈ মহাবিদ্যালয়ত যেতিয়া পঢ়ি আছিলে তেতিয়াতো ৰঞ্জিত গগৈ এজন বিহুৱা বুলি সকলোৱে জানিছিলে তেতিয়া মানে বিভিন্ন অনুষ্ঠানততো আপুনি যোগদান কৰিছিলে বিহুৱা আছিলে আমি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ গুচি আহিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত অৰ্থশাস্ত্ৰত আপুনি স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিলে এই 90 দশকৰ কথা 90 দশকৰ নহয় জানো 90 দশকৰ কথা স্নাতকোত্তৰ মহলাত মানে অৰ্থনৈতিক বিষয় হিচাপে লৈ স্নাতকোত্তৰ মহলাত উত্তীৰ্ণ হোৱাৰ পাছত বিভিন্নজনে বিভিন্ন ধৰণৰ কাম কাজৰ দ্বাৰা ভাতমুঠি কথা চিন্তা কৰে আমাৰ প্ৰথমতে চাউল কথা তাৰপাছতে খৰি কথা কিন্তু আমাৰ ককাইদেৱে সেইখিনি নকৈ ঢোলটোকে বুকুত সাৱটি ল'লে প্ৰথম কথা হৈছে কি মই উজনি অসমত যেতিয়া আছিলোঁ বা কানৈ কলেজত যেতিয়া আছিলোঁ তেতিয়া হয়তো ভবা নাছিলোঁ যে ঢোলটোক লৈ পিনে এদিন খাব পাৰিম বা এদিন চাউল কথা মোকলাব পাৰিম কিন্তু কথাটো হৈছে এনেকুৱা যে উজনি অসমত কোনো ধৰণৰ সংগীতক লৈ পেলাই পেচা হিচাপে লৈ জীয়াই থাকিব পৰা তেতিয়াৰ দিনত কোনো স্কোপ নাছিল আৰু মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিলৈ আহিলোঁ এটা টাৰ্ণিং পইণ্ট গুৱাহাটী ইউনিভাৰ্চিটি এটা কালচাৰেল এটা প্ৰাণকেন্দ্ৰ হাব এইটো গুৱাহাটীত বিশেষকৈ ইউনিভাৰ্চিটিখন তেতিয়া ইউনিভাৰ্চিটিখনৰ ৰাতিপুৱাতে অসমখনত কি হ'ব গোটেই প্লেনিংটো ডিজাইন কৰা হৈছিল আৰু মই আছিলোঁ BT হোষ্টেলত আৰু সেই BT হোষ্টেলতো এটা সময়ত অসম গভৰ্ণমেণ্ট চলাইছিল প্ৰফুল্ল মহন্ত ডাঙৰীয়া ভিগু ফুকন ললিত চন্দ্ৰ ৰাজখোৱা অতুল বৰা তো গোটেইখিনি মই অতুল দাকটো খুব ভালকৈ লগ পাইছোঁ তো তেতিয়াহ'লে সেই কথাখিনিত গুৱাহাটী ইউনিভাৰ্চিটিলৈ আহি অৰ্থনীতিৰ লগত যি জড়িত কথাটো অৰ্থনীতি পঢ়া বুলি নহয় যে তাতলৈ আহি পেলাই মই প্ৰথম কেছেটৰ লগত জড়িত হৈ গ'লোঁ তেতিয়া আমাৰ বৰ্তমানৰ বিধায়ক ক্ষমতাই মৃণাল কুমাৰ শইকীয়া ডাঙৰীয়া সূৰ্য তেজৰ অন্য নাম এখন চিনেমা উলিয়াইছিল সেই চিনেমাখনলৈ তেওঁ মোক এদিন কৈছিল যে মই তাত গান এটা গাগে যা তো মই তাত গান গাবলৈ নগ'লোঁ যিহেতু মই মডাৰ্ণ গোৱা নহয় আৰু মই কিছুমান বস্তু যিটো মোৰ নহয় মই সদায় সেইটোৰ পৰা পলাই ফুৰোঁ গতিকে কিন্তু তাৰ উপৰিও বাণী চাংমাইহেঁত আহিল তেওঁলোকে বিহু ষ্টাৰ্ট কৰিলে বিশেষকৈ ৰুবুল বৰা ডাঙৰীয়াহঁত আহিলে সোমনাথ বৰা দাহঁত তেনেকৈ থাকিলে তো গতিকে মই ভাবিলোঁ যে লাহে লাহে মই কেছেটৰ জগতখনত কেনেকৈ সোমাব পাৰোঁ কেছেটৰ জগতখনত সোমাওঁতে মোৰ এইটো নিচাহে আছিল এইটো পেচা হিচাপে নাছিল কিন্তু লাহে লাহে মই কেছেট জগতখনৰ এটা মানে অংগ হৈ পৰিলোঁ আৰু সেই অংগৰ লগত অৰ্থনীতিটো জড়িত হৈ থাকিল মই দেখিলোঁ যে কেছেট কৰিও যে ধুনীয়াকৈ পঢ়া শুনাৰ খৰচটো হোষ্টেলৰ খৰচটো আজি ইত্যাদি মেইনটেইন কৰিব পাৰি তো বহুত কিবা কিবি কৰিব নোৱাৰিলেও এটলিষ্ট চলি থাকিব পাৰি আৰু নিচাৰটোৰ লগত যেতিয়া অৰ্থনীতিৰ লগত জড়িত হৈ গ'ল সেই নিচাই যেতিয়া মোক পইচাটো অকণমান দিয়াৰ আৰম্ভ কৰিলে তো তেতিয়া ভাবিলোঁ যে ভৱিষ্যতে ইয়াক কেনেধৰণে প্লেনিং কৰি কিন্তু কোনো বস্তু প্লেনিং কৰি নকৰাকৈ হ'ব নোৱাৰে মই যদি তেতিয়াই নাভাবিলোঁহেঁতেন আজিৰ তাৰিখত মই ঢোলটোক অৰ্থ উলিয়াম বুলি যদি ভাবিলোঁহেঁতেন হয়তো নহ'ল যিকোনো বস্তুৱে আপুনি ধৰি লওক শৰীৰটো যদি আপুনি খুব ভাল ধৰণে ৰাখিব খোজে আপুনি 60 বছৰ বয়সত জিমলৈ গ'লে নহ'ব আপুনি ধৰি লওক মোটামুটি আপুনি 20 বছৰমান বয়সৰ পৰা সেই কণ্টিনিউটি বা সেই ধাৰাবাহিকতাটো ৰাখিব লাগিব সেই তেতিয়া ভাবিলোঁ অৰ্থনীতি পঢ়া বুলি নহয় যে কিন্তু অৰ্থনীতি পঢ়াৰ পিছত কিছুমান বস্তু মই গম পালোঁ যে মানে অৰ্থনৈতিক বস্তু কি বা ফ্ৰী বস্তু কি ইকনমিক্স গুডছ এণ্ড ফ্ৰী গুডছ এনেকুৱা কথা থাকে যে প্ৰকৃতিয়ে দিয়া বস্তু বা ফ্ৰী গুডছ আৰু যি পইচা দি যিবোৰ কিনিবলগীয়া হয় সেইবোৰ ইকনমিক্স গুড কিন্তু এনেকুৱা কিছুমান বস্তু থাকে যি মানে ইকনমিক্স গুডো নহয় ফ্ৰী গুডছো নহয় এতিয়া সন্তানক মাকে পিয়াহ দিয়ে তো সেইটো কিহত পেলাব ধৰি লওক তো গতিকে সেই সেনেকুৱাবোৰ কল্যাণমূলক কথাও আমাৰ কিন্তু জড়িত হৈ আহিল আমি কেতিয়াবা কিছুমান মানুহক বিহুটো ধৰি লওক প্ৰসাৰ কৰিবৰ কাৰণে কেতিয়াবা সেই মাকে সন্তানক পিয়াহ দিয়া নিচিনাকৈ বিনামূলীয়াকৈ আমি শিকাবলগীয়া হৈছিল আৰু সেই কথাখিনি জড়িত হওঁতে কেছেট জগতখনৰ বা সংগীত জগতখনত মই বহলভাৱে ইনভলভ হৈ গ'লোঁ আৰু ক'ৰবাত নহয় ক'ৰবাত মোৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল য'ত অৰ্থনীতি জড়িত আছিল বাহ কি সুন্দৰ কথা আৰু যি সময়ত আপুনি কেছেটৰ লগত জড়িত হৈছিল সেই সময়ত আপোনালোকৰ ৰক্ষাই নাছিলে
কাৰণ আপুনি মনত পৰে আমি উজনিৰ পৰা নামনিলৈ যেতিয়া আহোঁ জখলাবন্ধাত জাগিৰোডত আমি কাণ পাতি শুনো 4-5খনমান দোকানৰ পৰা 5টামান বিহু বাজি আহে তাৰপিছত আকৌ আমি দোকানত গৈ চাওঁ প্ৰথমতে কেছেট তাৰপিছত CD এইবাৰ কাৰ গান শুনি তেতিয়া ৰঞ্জিত গগৈ বিহু সাংঘাতিক ধৰণে জনপ্ৰিয় পচোৱা বুলি এটা খুব এলবাম খুব আৰু খুব সাংঘাতিক কম্পিটিটিভ মানে প্ৰতিযোগিতামূলক আৰু এই প্ৰতিযোগিতাত টিকি থাকিব পাৰিলে কিন্তু অৰ্থনীতিটো কিন্তু জড়িত হৈ থাকিব তাত যদিহে প্ৰতিযোগিতাত যদি তুমি ধৰা প্ৰতিযোগিতাখনত যদি তুমি সেই তোমাৰ ধাৰাবাহিকতাটো বাহাল ৰাখিব নোৱাৰা হয় ইকনমিকেলি তুমি ডিটৰেট বা অকমান তুমি তললৈ আহিব লাগিব কিন্তু সেইবুলি হতাশ হ'ব নালাগিব এইবোৰ অলপ জুৱা খেল টাইপ কেতিয়া মানুহৰ ৰুচিবোধটো জয় কৰিব পাৰিলে অৰ্থনীতিবোধটো আপুনি জয় কৰিব পাৰিব যে ৰুচিক এজন শ্ৰোতাই কেনেধৰণৰ গীত ভাল পাব সেই গীতটো তুমি যদি ৰচনা কৰিব নোৱাৰা তেতিয়াহ'লে তুমি অৰ্থনৈতিকভাৱেও তুমি সক্ষম হ'ব নোৱাৰা সঁচাকৈ কাৰণ সময় সংস্কৃতি সদায় বুৱতী নদীৰ লগত তুলনা কৰা হয় নহয় জানো ককাইদেউ যিজন ব্যক্তি আজি মঘাই ওজা সন্মানিত হ'ল অসম জাতীয় পৰিষদে আপোনাক যোৰহাটত এই বঁটা প্ৰদান কৰিলে তাৰোপৰি অসম গৌৰৱ বঁটাৰে আপুনি সন্মানিত হৈছে 2023 চনত এজন বিষয়ৰ বাবে অতি সন্মানীয় বিষয় বিশেষত মঘাই ওজাক বাদ দি জানো আমি অসমৰ বিহুৰ কথা ভাবিব পাৰোঁ নহয় জানো যেনেকৈ সংগীত সূৰ্যক বাদ দি আমি সংগীতৰ পৃথিৱীখনৰ কথাই ভাবিব নোৱাৰোঁ তিনিজন প্ৰসাদ জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ পাৰ্বতী প্ৰসাদ তেওঁলোকক বাদ দি যেনেকৈ আমি অসমৰ সংগীতৰ পৃথিৱীখনৰ কথাই ভাবিব নোৱাৰোঁ ঠিক সেইদৰে মঘাই ওজাৰ বঁটা যেতিয়া আপুনি পালে নিশ্চয় আপোনাৰ বাবে সেয়া এক গভীৰ প্ৰাপ্তি অসম গৌৰৱ বঁটা পালে সেয়া এক গভীৰ প্ৰাপ্তি যি কি নহওক বিহু নাচৰো যে কৰ্মশালা হ'ব পাৰে ঢোল বাদনৰো যে কৰ্মশালা হ'ব পাৰে বাঁহী বাদনৰ পেঁপা বাদনৰো যে কৰ্মশালা হ'ব পাৰে এটা সময়ত কিন্তু আমি সেইটো ভবা নাছিলোঁ ধৰি লওক আজিৰ পৰা 30-40 বছৰ আগতে চাগে ভবা নাছিলোঁ নহয়নে বাৰু ভবা নাছিলোঁ কিন্তু সেই কথাষাৰ ভবাই তোলা হ'ল আৰু এতিয়া সকলোতে এই কথাষাৰ সঁচা বুলি প্ৰতিপন্ন হ'ল যে অসমীয়া ল'ৰা ছোৱালীকেইটাই বিহু নাচিবলৈও শিকিব লাগে শিকাটো প্ৰয়োজন আকৌ অকণমান তুলনা কৰিয়ে কওঁ যদি কথাষাৰ আমি যদি দাক্ষিণাত্যলৈ চাওঁ দেখোঁ যে ঘৰে প্ৰতি আমাৰ ছোৱালীবিলাকে তেওঁলোকে নাচৰ ভাৰতনাট্যমৰ নাচ শিকে উৰিষ্যালৈ যদি চাওঁ ওডিচীৰ নাচ শিকে সেই তুলনাত কিন্তু আমাৰ অসমৰ এই বিহু কৰ্মশালাকেইটা বৰ গুৰুত্বপূৰ্ণ কথা কিন্তু 40 বছৰ আগতে এই কথাষাৰ চিন্তা কৰা মানুহজন আপুনিয়ে আছিলে হয় তো কথাটোৰ এনেকুৱা সেই 40 বছৰৰ আগৰ কথাখিনিত তাৰ যিটো ৰিজাল্ট তাৰ যি ফলাফল আমি আজি অনুভৱ কৰিছোঁ ধৰক আমি যদি 40 বছৰ আগেয়ে আমি যদি এই যে কৰ্মশালাৰ কথাটো নেভাবিলোহেঁতেন আজি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হৈ 2023 চনত নহ'লে কেতিয়াও নহ'লে কাৰণ যিহেতু এই মানুহখিনিক আমি এতিয়া আপুনি চাওক অসমৰ বাটাৰবৰণ এতিয়া ঢোলে পেঁপা গগনে প্ৰতিটো চুকে প্ৰতি ঠোলে বিহুৰে আকাশে বতাহে বিহু হৈ আছে ৱৰ্কশ্বপ হৈ আছে বহুত সমালোচকে বা বিহুৰ যিসকল মানে অৰ্থডক্স মানে বিহুৰ যিসকল পুৰণি চিন্তাবিদ আছে বা বয়সীয়াল মানে তেওঁলোকে কিন্তু বিহু কৰ্মশালা হোৱাটো এতিয়াও নিবিচাৰে কিন্তু নিবিচৰাৰ কাৰণ কথাটো হ'ল কি তেওঁলোকৰ মতে বিহু ৱৰ্কশ্বপে কেতিয়াবা বিহুৰ যি ঐতিহ্য বিহুৰ যি স্বকীয়তা ম্লান কৰিছে কিন্তু মই ক'ব খোজোঁ যে এতিয়া আৰু সেই দিন নাই ধৰি লওক আজি 80 বছৰ আগৰ সেই নদী নাই 80 বছৰ আগৰ সেই গছ নাই 80 বছৰ আগৰ সেই বৰহমথুৰি নাই তো গতিকে আমি ডিজিটেল যুগৰ লগত ডিজিটেল ইৰাৰ লগত বা আমি যি থাউকতে পোৱা আমি সদ্যজাত দ্ৰব্যৰ লগত আমি জড়িত হ'বই লাগিব আপুনি চাওক 2000 চনত যেতিয়া কলাক্ষেত্ৰত গৌতম শৰ্মা ডাঙৰীয়া সচিব আছিল সেই সচিব ডাঙৰীয়াই প্ৰথমে ধৰি লওক গোটেই 2000 চনত গোটেই বিহুৱা মাটি যদি একত্ৰিত নকৰিলেহেঁতেন হয়তো এই ধাৰণা আৰু কেতিয়াও নহ'লহেঁতেন আৰু সেই ধাৰণাটোক বা সেই কৰ্মশালাখন পৰিচালনা কৰিছিলোঁ মই তো গতিকে সেইখিনি মই নহয় মোৰ লগত বহুত সতীৰ্থ আছিল মই সকলোৱে নাম ক'বলৈ বিচৰা নাই কাৰণ ইজন ক'লে সিজন থাকি যাব তো গতিকে মোৰ লগত তেনেকুৱা বহুত গণ্যমান্য ব্যক্তি আছিল তো গতিকে সেই পৰিচালনাটো কৰোঁতে সেই ধাৰণাটো লাহে লাহে অংকুৰিত হৈ আহিল তাৰমানে কলাক্ষেত্ৰখনে হৈছে বিহুৰ কৰ্মশালাৰ প্ৰথম
অসমৰ কঠীয়াতল আৰু এই ক্ষেত্ৰত আমি অতি শ্ৰদ্ধাৰে নাম ল'ব লাগে সেই সময়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব আপুনি ইতিমধ্যে তেখেতৰ কথা ক'লে গৌতম শৰ্মা আৰু মই গৌতম শৰ্মা দেৱৰ নামৰ আগত প্ৰয়াত শব্দটো ক'বলৈ মোৰ সাহসেই নহয় হয় এতিয়াও আমি তেওঁ অন্তৰত জীয়াই ৰাখিছোঁ আমি সেইকাৰণে ক'ব নোখোজোঁ প্ৰয়াত গৌতম চিৰি লাগে দুটাই লগাই দিম আমি গৌতম দা আৰু তেখেত সকলোৰে বাবে গৌতম দা আছে এইটো সকলোৰে বাবে আৰু সেই তেওঁ যিটো প্ৰয়াস যি প্ৰচেষ্টা বিশ্বত আজি এই কথাখিনি ৰঞ্জিত গগৈয়ে দাবী কৰিলে নহ'ব যে বিহু মই মানে এইখিনি কৰিছোঁ কিন্তু তাৰ অন্তৰালত তাৰ আঁৰত থকা ব্যক্তিজনী হৈছে গৌতম শৰ্মা ডাঙৰীয়া তো গতিকে মই সেইটো কপটতাৰে স্বীকাৰ কৰোঁ যে গৌতম শৰ্মা ডাঙৰীয়া নোহোৱা হ'লে আজিৰ তাৰিখত বিহু হয়তো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ অলপ চিন্তা কৰিবলগীয়া হ'লহেঁতেন কাৰণ আমি কেতিয়াও শদিয়াৰ ছোৱালীজনীৰ লগত তোমাৰ ধুবুৰী কাৰ্বি আংলং কোকৰাঝাৰ ডিমা হাছা আমিতো সকলোকে আমি কাকো আমি ডিছক্ৰিমিনেট কৰা নাই সকলোকে আনি একেলগে আমি কৰি বিহু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিছোঁ বিহু সংহতি হিচাপত প্ৰতিষ্ঠা কৰিছোঁ আৰু ডাঙৰ কথা 12,000 ল'ৰা ছোৱালী 12,000 ল'ৰা ছোৱালী আৰু 4,000 ঢুলীয়া 4,000 ঢুলীয়া 8,000 ছোৱালী 8,000 নাচনী তাৰ লগত পেপুৱাসকল আছে তালবাদকসকল আছে তো গতিকে এই কথাখিনিক আজি যদি কৰ্মশালাৰ তুমি কথাটো উলিয়ালা কাৰণে মই ক'ব খুজিছোঁ খালি কৰ্মশালাবোৰ এতিয়াৰ আজি 20 বছৰ আগৰ কৰ্মশালা আৰু এতিয়াৰ কৰ্মশালাৰ মাজত কিন্তু অকণমান আয়োজকসকলে অকণমান কিছুমান প্লেনিং কৰিবৰ সময় হ'ল তেতিয়াহ'লে আমি কৰ্মশালাত কি শিকাওঁ সাধাৰণতে কোনোবা এজন বিশেষজ্ঞ মানে বিহুৰ চিন্তাবিদ বা বিহুৰ পুৰণি বিহুক ডাঙৰীয়াটো খুব বেয়াকৈ কৈছিল যে ৱৰ্কশ্বপবোৰক কি বাপেকৰ মূৰটো শিকায় তো এনেকুৱা কটু মন্তব্যবোৰ শুনি ভাল নালাগে হয়তো সেই ফ'কাছটো পোৱা নাই কাৰণে তেওঁ ইনফিৰিটি কমপ্লেক্স বা তেওঁ হীনমন্যতাত তেওঁ ফ্ৰাষ্ট্ৰেটেড কাৰণে হয়তো এইটো ক'ব খুজিছে তো এতিয়া তাৰমানে বিহুৰ সঁচা কথা ক'বলৈ গ'লে কৰ্মশালাবোৰ অতীতত আমি চোতালত বিহু মাৰি শিকিছিলোঁ গছৰ তলত শিকিছিলোঁ এতিয়া ক'ত শিকাম ল'ৰা ছোৱালীক তো স্কুলত এতিয়া ছাবজেক্ট হিচাপে বিহু হৈছে ইউনিভাৰ্চিটিত বিহু ছাবজেক্ট হ'ব কাইলৈ পঢ়িলৈ তো গতিকে তেতিয়াহ'লে বিহু ক'ৰ পৰা শিকিব তো গতিকে কৰ্মশালাতেতো শিকিব লাগিব এই আজৰি সময়খিনি কিন্তু এইখিনি শিকাবলৈ যাওঁতে আমি কি শিকাওঁ প্ৰথমতে এটা আইটেম শিকাই পঠিয়াওঁ যে বিহু এখন কেনেকৈ আৰম্ভ কৰি শেষ কৰিব লাগে কিন্তু তাৰ লগে লগে পেৰেলেলি আমি আৰু কিছুমান কথা টেকনিকেল কথাও আমাৰ শিকাবৰ দৰকাৰ হ'ল যে প্ৰথম কথা হ'ল ঢুলীয়া এটাই ঢোলটো বজাওঁতে মাইকত যদি বজায় তেনেহ'লে এই বেছফালে কি মাইক ল'ব তালিফালে কি মাইক ল'ব এই দুটা কিন্তু সাউণ্ড সিস্টেমত কিন্তু দুবিধ বেলেগ বেলেগ মাইক আছে যে এই শিক্ষাখিনি বহুত বেছি দৰকাৰ কাৰিকৰী শিক্ষাখিনি দৰকাৰ প্ৰথমতে মোৰ মতে কৰ্মশালাত এই কাৰিকৰী শিক্ষাখিনি দিব লাগে আৰু টেকনিকেল যদি তাত টেকনিকেল ডাইৰেক্টৰ এজন যদি নাথাকে তেতিয়াহ'লে বিহুটো শিকি আৰু আকৌ পিছত এনেকুৱা হ'ব তাৰমানে আকৌ অহা বহাগলৈ তেওঁলোকে ৰৈ থাকিব আকৌ ঢোলটো বজাব বা গানটো গাব এতিয়া গানটো গাওঁতে কি ধৰণৰ মাইক লাগিব এই মাইকটো তেওঁ থ্ৰয়িং কৰোঁতে ভইচৰ ৰেঞ্জ কেনেকুৱা হ'ব পাৰে সেইটো অলপ পৰীক্ষামূলক গৱেষণামূলক চিন্তাৰে যদি কাম কৰে আমাৰ বিহু আৰু ওপৰত যাব আৰু কাইলৈ যদি আমি আমেৰিকাতো বিহু শিকাবলৈ যাওঁ আমেৰিকাৰ বিহু কিন্তু ধুনীয়াকৈ শিকিব যদি আমি প্ৰণালীবদ্ধভাৱে আমি যদি টেকনিকেলি তেওঁলোকক যদি নিশিকাওঁ আমেৰিকাৰ মানুহক যদি কয় আমাৰ বিহু আৰু স্বতঃস্ফূৰ্তভাৱেই গায় এনেকৈয়ে শিকে কিন্তু তেওঁলোকে তেতিয়া কেতিয়াও নিশিকিব গতিকে বিহুৰ ৱৰ্কশ্বপৰ প্ৰয়োজনীয়তা যথেষ্টখিনি আছে আৰু তাৰ লগে লগে আমাৰ আৰু কিছুমান কথা আহিব আমি ষ্টেজ পাৰফৰ্মেন্সৰ কথা আমি ভাবিম ষ্টেজ পাৰফৰ্মেন্সত কেনেকুৱাকৈ কৰিব লাগে তো গতিকে এইখিনি হ'ল কৰ্মশালাৰ কথা কৰ্মশালাৰ বাঁহীটো বজাওঁতে বাঁহীক কি মাইক দিব পেঁপাটো বজাওঁতে কি মাইক দিব এতিয়া পেঁপাটো কথাই কোনো কৰ্মশালাত আমি কেতিয়াও নকওঁ যে অকল পেঁপা বুলনিকেইটা বজাবলৈ শিকাওঁ পেঁপাটোত যে মাত্ৰ 4টা ফুটা থাকে এই 4টা ফুটাৰ কথা আমি কেতিয়াও নকওঁ কিন্তু যে বাঁহীটোত যে 6টা ফুটা থাকিল এটালৈ 7টা হ'ল তো পেঁপাত যে 4টা ফুটা থাকে তাৰ কাৰণটো কি আমি হয়তো পেপাৰটো যে মহহিঙৰ পৰা কিয় বনালে সেইটো কথা বাৰু আমি ট্ৰেডিশ্যনেলি সেইটো ক'ব কিয় বনালে কিন্তু এতিয়া বিজ্ঞানসন্মতভাৱে পেপাৰ 4টা ফুটাত গতিকে আমি সেইকাৰণে পেঁপাত সকলো ধৰণৰ সুৰ বজাব নোৱাৰোঁ যিহেতু ইয়াৰ লিমিটেশ্যন আছে 4টা কিন্তু বাঁহীটোত তুমি যিয়ে নোকোৱা কিয় সকলো ধৰণৰ বাঁহীটোত বজাবলৈ সুবিধা আছে এখন হাৰমনিয়ামৰ দৰে কিন্তু
পেপাটোত মাত্ৰ 4টা আছে তাত লিমিটেশ্যন গতিকে নিৰ্দিষ্ট ছহে বাজিব তাত গোটেইবোৰ নাবাজে গতিকে পেপাত তুমি হিন্দী গান বজাব নোৱাৰিবা পেপাত বেলেগ ভূপেন্দাৰ গান বজাব নোৱাৰিবা পেপাত জুবিন গাৰ্গৰ গান বজাব নোৱাৰিবা কিন্তু বাঁহীটোত চব পাৰিবা তো কথাবোৰ তেনেকুৱা কওঁ আমি ভাবিবৰ সময় হ'ল সঁচাকৈ আৰু এতিয়া ভাল লাগিছে আপুনি যিটো কথা ক'লে আজি কৰ্মশালা নোহোৱা হ'লে মানে মই 30 বছৰ বুলি কৈছিলোঁ 27 বছৰ যিয়ে নহওক 27 বছৰ আগত কৰ্মশালা তেতিয়াৰ পৰা নোহোৱা হ'লে আজি 12,000 ল'ৰা ছোৱালীয়ে বিশ্বক চমক দেখুৱাব নোৱাৰিলেহেঁতেন কাৰণ সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই নিজে আচৰিত হৈ গৈছিল আৰু সেই যিখন ছবি আজিও চকুৰ আগত ভাহি থাকে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে ৰাইজে দেখিলে অসমৰ চহকী সংস্কৃতি গতিকে সময়ৰ লগে লগে কিন্তু সকলোখিনি কথা জানি বুজি সেই বিহুক আৰু আগবঢ়াই লৈ যোৱাটো অত্যন্ত প্ৰয়োজন ককাইদেউ আৰু এটা কথা সুধিব বিচাৰিছোঁ যেতিয়াৰ পৰা বিহু কৰ্মশালাবিলাক আমাৰ মাজলৈ আহিলে 27 বছৰটো ধৰি ল'লোঁ আমি 20 বছৰ ক্ৰমান্বয়ে বিহু কৰ্মশালাৰ সংখ্যা বাঢ়ি গৈ আছে আৰু এই কৰ্মশালাত যোগেদি বহু বিহুৱা আমাৰ মাজলৈ আমি দেখা পাইছোঁ এতিয়া 5-6ৰ ল'ৰা এটা কান্ধত ঢোলটো লৈ বিহু শিকিবলৈ যায় মাক দেউতাকে কিনি দিয়ে ঢোলটো তাৰপাছত আকৌ আমি দেখোঁ যে অকণমানি ছোৱালী এজনী 4ৰ্থ 5ম 6ষ্ঠ শ্ৰেণীৰ ছোৱালীজনীকো বিহু দিবই লাগিব মাক দেউতাকে মেখেলা চাদৰ এযোৰ পিন্ধি কৰ্মশালালৈ লৈ যায় সেইটো খুব ভাল লগা কথা কিন্তু এই বিষয়টোৰ লগত মই আৰু দুটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ প্ৰথম প্ৰশ্নটোৰ উত্তৰটো আপুনি মোক দিব যে আমাৰ ডেকাহঁতে বিহুটোক লৈ ঢোলটোক লৈ স্বাৱলম্বী হ'ব পাৰিছে আজিৰ সময়ত আমাৰ ডেকাহঁতে ঢোলটো বজাই এটা স্বাভিমানী জীৱন জীয়াই থাকিব পাৰিছেনে মই এইটোত পোনপটীয়াকৈ উত্তৰ কওঁ যে প্ৰথম কথা হ'ল স্বাভিমানটো বৰ এটা ডাঙৰ শব্দ স্বাভিমানী অসমীয়া স্বাভিমানৰ মানটো আমি কিমান ৰাখিছোঁ তো এক নম্বৰতে কথা হৈছে কি এতিয়া ধৰি লওক আমি নিজে বোৱা নিজে কটা নিজে গঢ়া নিজে বনোৱা বিহুৰ লগত জড়িত উপাদানবোৰ বা যিকোনো বস্তুৰ গহনাই হওক বা বাদ্যযন্ত্ৰই হওক আমি নিজে কিমান উৎপাদন কৰিব পাৰিছোঁ স্বাভিমানটো তেতিয়াহে থাকিব য'ত বস্তুৰ মৰ্যাদা থাকিব গহনা এপাত ঢোল এটা পেঁপা এটা বা এজনী গাভৰুৱে এযোৰ পোচাক কেনেধৰণে নিজে তৈয়াৰ কৰি ল'ব পাৰিছেনে পৰা নাই হয়তো নোৱাৰে তাত অসুবিধাও আছে কিন্তু আমি বৰ্তমান যুগত চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি আছে যেনেকৈ আত্মসহায়ক গোট আছে বা কিবা কিবি চৰকাৰে আজিকালি সৰু সৰু লোন দিয়ে কিবা কৰে তো আমি কেতিয়াবা সেই প্ৰচেষ্টা কৰিছোঁনে কেতিয়াও নকৰোঁ এতিয়া মই যদি কওঁ খিলঞ্জীয়া আমি সদায় খিলঞ্জীয়াই কৈ থাকোঁ তো খিলঞ্জীয়াত আমাৰ অসমীয়াৰ যি ঢোল বাদ্যটো আমাৰ কোনোবা এজন খিলঞ্জীয়া লোকে ঢোল বাদ্যটো প্ৰস্তুত বা তৈয়াৰ কৰিব পাৰিছেনে আমি সদায় অনা খিলঞ্জীয়াৰ ওপৰত নিৰ্ভৰ কৰিব লাগে তুমি চাবা গুৱাহাটীৰ প্ৰান্তে যোৱা কোনো ধৰণৰ খিলঞ্জীয়া লোকে ঢোল বাদ্য বনোৱাৰ খোল বাদ্য বনোৱাৰ লগত জড়িত নহয় যোৰহাটলৈ যোৱা লখিমপুৰলৈ যোৱা বা তোমাৰ শদিয়ালৈ যোৱা ধুবুৰীলৈ যদি কোনো ধৰণৰ খিলঞ্জীয়া লোক তাত জড়িত নহয় আৰু 2 নম্বৰতে হৈছে কি এতিয়া বৰ্তমান এজন মোৰ সহশিল্পী বিনন্দ বৰুৱা চিলাপথাৰত কিন্তু তেওঁ নিজেই ঢোলৰ চাৱনি মুচিয়াৰ কাম তেওঁ নিজেই ঢোলৰ চামলা লগাই ঢোল বাদ্য কঁঠাল গছ তেওঁ আগতীয়াকৈ তেওঁ বন্দবস্ত কৰি কুণ্ডত দি ঢোল বনোৱা তেওঁ সেই বস্তুটো তেওঁৰ লগত জড়িত হৈ পৰিছে তো গতিকে তেওঁৰ লগত সেই অৰ্থনীতিটো জড়িত হৈ আছে সেইটো বাৰু অলপ মই পিছত ক'ম যে স্বাভিমান এতিয়া ধৰি লওক আমি যদি এটা বিহু গ্ৰুপ দলে মই ক'লোঁ মোৰ ৰঞ্জিত গগৈ দল মই যদি এখন চুমনি লৈ পিনে মই যদি মুগাৰ তাত পোহাৰ ব্যৱস্থা কৰোঁ আমি যদি নিজৰ যদি পইচা নাই চৰকাৰে আমাক বিভিন্ন ধৰণৰ বৰ্তমানৰ চৰকাৰে বিভিন্ন ধৰণৰ সহায় কৰি আছে সাংস্কৃতিক বহুত মৰ্যাদা দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নকলেই নহ'ব তেখেতে বিহু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ ঠাই কৰিছে এইখিনি কথা ক'লে নিশ্চয় তেওঁ সহায় কৰিব তো গতিকে আমি যদি মুগা পুহি নিজৰ উৎপাদনৰ নিজৰ পোচাকটো যদি আমি তৈয়াৰ কৰি ল'ব পাৰোঁ আমি যথেষ্ট আমি সকাহ পাম নহ'লে এযোৰ মুগাৰ কাপোৰৰ দাম আজি 50,000 টকাৰ তলত অৰিজিনেল মুগা কাপোৰ পোৱা নাযায় ঠিক তেনেধৰণে গহনাৰ ক্ষেত্ৰতে কথা
যোৰহাটৰ বাহিৰে যোৰহাট আৰু নগাঁও আৰু বৰপেটাৰ বাহিৰে কোনজন খিলঞ্জীয়া সোণাৰী আপুনি পাইছে গতিকে নিজৰ গামখাৰুজো যদি খিলঞ্জীয়া মানুহ এজনে যদি তৈয়াৰ কৰে আমি দুপইচা বেছি হওক আমি লৈ ভাল লাগিব কিন্তু মই এইটোক ডিছক্ৰিমিনেশ্যন কৰিব খোজা নাই যে খিলঞ্জীয়া বা অনাখিলে কিন্তু স্বাভিমানৰ লগত জড়িত কথাটো তো গতিকে এই কথাখিনিক যে আমি যদি কৰিব পাৰোঁ বিহুৰ লগত সেই অৰ্থনীতি জীয়াই থাকিব এটা ঢোলৰ দাম 50,000 টকা কি 10,000 টকা এই 10,000 টকাটো যদি মই নিজে যদি আৰ্ণ কৰিব পাৰোঁ আমি নিজে প্ৰডাকশ্যন কৰিলে হয়তো 5,000 টকাত ঢোলটো আমি বনাই ল'ব পাৰিম আৰু 5,000 টকা আমাৰ চাৰপ্লাছ হ'ল তো গতিকে এই বিহুৰ এই বৰ্তমান স্বাভিমানী ডেকাসকলৰ লগত যদি এই অৰ্থনীতিটো জড়িত হয় নহয় আমি বহুতখিনিভাৱে ঢোলটোক লৈ আমি ঢোল বনায়ো আমি কিন্তু প্ৰফেশ্যন হিচাপে আমি ল'ব পাৰিম এইটো হ'ল মোৰ একদম পোনপটীয়া উত্তৰ মই সকলোৰে ক্ষেত্ৰত ক'ব খোজা নাই এইটো এটা প্ৰচেষ্টা কথাহে মই ক'ব খুজিছোঁ সঁচাই ককাইদেউ এইটো খুব গুৰুত্বপূৰ্ণ কথা আৰু ভাল লাগিছে ক্ৰমান্বয়ে ঢোলৰ চাহিদা বাঢ়ি গৈছে কাৰণ এটা সময়ত কোনোবাই কৈছিলে এই বিহুটো থাকিবগৈ জানো কোনোবাই কৈছিলে বিহুটো থাকিবগৈ জানো আজি ল'ৰাই জানো বিহু গাবলৈ মনত ইচ্ছা কৰিব আজি পঢ়া শুনা ল'ৰাকেইটাই জানো বিহু গাব কিন্তু আমি সগৌৰৱেৰে তেওঁলোকক কওঁ বিহুটো ক্ৰমান্বয়ে আৰু বেছি সকলোৰে মাজত সমাদৃত হৈ আছে হয় এয়া নহয় যে বিহু আমাৰ মানে অকল কেইজনমানেই গাব কেইজনমানে নাচিব কেইজনমানে ঢোলটো বজাব সেইটো নহয় আজি তেওঁলোকে অধ্যয়ন যিমানে পুথিগত অধ্যয়ন যেনেধৰণে কৰিছে আমাৰ অসমীয়া ডেকাহঁতে কিন্তু সমানে তেওঁলোকে বিহুটোতো মন মেলিছে সেইটো খুব গুৰুত্বপূৰ্ণ কথা সাংঘাতিক আৰু এটা কথা ককাইদেউ আমাৰ বিহুৱা অসমীয়া ডেকা কেইজনে ঢোলটো কান্ধত লৈ পৃথিৱী কোন ঠাইলৈ যোৱা নাই তাৰে প্ৰতীকী অৰ্থত আপুনি আছে মোৰ আপোনাক সুধিবলৈ সদায় মন যায় আপুনি পৃথিৱীৰ কিমান ঠাইলৈ গৈছে এতিয়ালৈকে গৈছোঁ মানে ঠিক একজেক্টলি মই হিচাপ মানে কৰা নাযায় কেতিয়াবা কৰা যায় কিন্তু ভাবা নাযায় তথাপিতো মই 25-30খনমান দেশলৈ গৈছোঁ আৰু কিছুমান ঠাইলৈ গৈ ঠাইলৈ চাগে কেইবাবাৰো যোৱা হৈছে মই বিশেষকৈ UK বা লণ্ডন মই 4বাৰ গৈছোঁ তো গতিকে কেতিয়াবা অকণমান বহুত দিন আছোঁ মই একবাৰতো মই লণ্ডনত প্ৰায় 31 দিন আছোঁ আৰু তেতিয়া পৃথিৱীৰ যিমান ভাল বস্তু নহ'লেও কেতিয়াবা আমাক আমুৱায় আমি যে গাঁৱলীয়া মানুহ তো তেওঁলোকৰ ভাল বাতাবৰণ ভাল পৰিৱেশ চাফ চিকুণ আমাৰ এইবোৰ কেতিয়াবা খজুতি উঠে গতিকে সিমান দিন থাকি খুব হোমছিক আহে গাঁৱলৈ কেতিয়া যাওঁ ঘৰলৈ কেতিয়া আহোঁ তো গতিকে এবাৰ জাৰ্মানীত তেনেকুৱা হৈছিল কিবা মোক জব এটাৰ দিয়া কথা আছিল মই বিয়াৰ পিছতে হিতাৰণীক আমাক দুইটাক ৰাখি থ'ব এটা মানে যথেষ্ট দৰমহা দিয়ক মই কৈছোঁ হেৰ' সীতা কুলি এটাই কান্দিব ঘৰত জহা চাউল মুঠি আৰু ঘৰ সেই আমাৰ কাতিমহীয়া হাঁহৰ তেলে ফটা হাঁহজনী তো সেই মাংসবোৰ ইয়াত ক'ত বিচাৰি পাবি আৰু ইয়াততো কোনো ধৰণৰ লোকেল বুলি কনচেপ্ট নাই যাতে আমি ইয়াতে ব্ৰইলাৰ বুলি নাখাওঁ লোকেল বুলি খাওঁ এই লোকেলো ভেজাল ব্ৰইলাৰটো ব্ৰইলাৰে কিন্তু সেইবোৰ জেগাততো কোনো তেনেধৰণৰ অৰ্থ নাই অসমীয়াৰ মিঠা মাত খানো ক'ত পাব নহয়নে বিশেষকৈ সেইটো কুলিটো মাতিলেও যেন কিবা এটা জাৰ্মান ভাষাতে মতা যেন লাগে তো সেনেকুৱা গতিকে সেই পৃথিৱীৰ বহুত ঠাইত গ'লেও কিন্তু মেড ইন অসম মানে অসমতে মই আৱিষ্কাৰ কৰিব খোজোঁ অসমৰ সংস্কৃতিয়ে মই সেইভাগেই বিলাব খোজোঁ কাৰণ মই অসমৰ সংস্কৃতি গছজোপা মই বিদেশত ৰুব নোখোজোঁ তেওঁলোকে সুভাষ লওক সঁচাকৈ আৰু কেইবাটাও প্ৰশ্ন আছে আপোনালৈ কিন্তু 2023 চনলৈ যাম 2023 বৰ্ষটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কথা কাৰণ অসমৰ বুৰঞ্জীত সোণোৱালী আখৰে লিখা থাকিব সেই বিশেষ দিনটো এই যিটো দিনত 12,000 আমাৰ অসমীয়া ডেকা গাভৰুৱে তাত খিলঞ্জীয়া সকলো আছে সকলোৱে মানে বিহুক বিশ্বলৈ লৈ গ'ল সেই পৰিকল্পনাটো কেনেকুৱা আছিল কাৰণ মুখ্য প্ৰশিক্ষক আপুনি আছিলে গীতৰ কথাখিনিতো আপুনিয়ে আছিলে আপোনাৰ লগত এটা ডাঙৰ দল আছিল সেইটো হয় কিন্তু মুখ্য মানুহজন আপুনি হয় তো এতিয়া সঁচা কথা ক'বলৈ গ'লে এতিয়া মুখ্যৰো মুখ্য থাকে মই ক'লোৱে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তত্ত্বাৱধানত ছিনিয়ৰ জাৰ্নেলিষ্ট জাৰিৰ হুছেইন ডাঙৰীয়াৰ তত্ত্বাৱধান আৰু বাকীখিনি মোৰ ধৰি লওক গোটেই কথাখিনি আকৌ আমাৰ কলাক্ষেত্ৰৰ সচিব বৰ্তমানৰ সচিব আমাৰ সুদৰ্শন ঠাকুৰ ডাঙৰীয়া
এওঁলোক গোটেইখিনি তত্ত্বাৱধান তেওঁলোকৰ আছিল তো গতিকে এই গোটেইখিনি কাম কৰোঁতে মোৰ লগতো বহুতখিনি এক্সপাৰ্ট কমিটি আছিল আচলতে আমাৰ কেতিয়াবা মতবিৰোধো নোহোৱা নহয় এই গোটেই কথাখিনি তো গতিকে প্ৰথমতে আমাৰ যেতিয়া আমি প্ৰথমে যেতিয়া স্ক্ৰিপ্টটো ৰেডি কৰিছিলোঁ তেতিয়া আমাৰ এক্সপাৰ্ট কমিটিয়ে এপ্ৰুভেল দিছিল মোক আৰু সেইটো কেবিনেটত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এপ্ৰুভ কৰাই লৈছিল আৰু সেইখিনি কৰিবলৈ যাওঁতে খুব ডাঙৰ চেলেঞ্জ আছিল মই যথেষ্টখিনি ট্ৰল মানুহৰ যথেষ্টখিনি সমালোচনা বা কটু কথা ইত্যাদি শুনিবলগীয়া হৈছিল এইটো কথা মই বহুতবাৰো কৈছোঁ বাৰু যি কি নহওক মই শেষৰ কথাখিনি আগেয়ে কওঁ সেই দিনটোৰ মোৰ জন্মদিনতকৈ বহুত ওপৰৰ আছিল মই সেই দিনটো বহুত বেছি মান্যতা দিওঁ তো এনিৱে তথাপিতো এইখিনি কৰিবলৈ যাওঁতে ধৰি লওক মই যে লাচিত বৰফুকনে যেতিয়া শৰাইঘাটৰ যুদ্ধখন তৰিছিল বা যুদ্ধলৈ আগবাঢ়ি গৈছিল নৰিয়াগাৰে কিন্তু তাৰ প্ৰাক মুহূৰ্তত তেওঁ নিজৰ মোমায়েককো কাটিবলগীয়া হৈছিল তো এই 2023 চনৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ যাওঁতে মই বহুকেইজন মোমায়েকো মই কাটিবলগীয়া হৈছিল মানে প্ৰতীকী অৰ্থত তো গতিকে গোটেই কথাখিনিত তাৰমানে এনেকুৱা হৈছে মানে আমাৰ ধৰি লওক 12,000 মানুহ যেতিয়া গোটাম 12,000 মানুহ আমি কেনেধৰণৰ প্ৰশিক্ষণ দিম প্ৰশিক্ষণ দিওঁতে আমি মাষ্টাৰ ট্ৰেইনাৰ বুলি এটা 300জনীয়া এটা গ্ৰুপ তৈয়াৰ কৰিছিল তেওঁলোকে গাঁৱে গাঁৱে গৈ শিকাব বা আমাৰ য'ত ভেনু প্ৰেক্টিছ ৰিহাৰ্চেল ভেনু থাকে তাত শিকাব কিন্তু এনে কিছুমান ব্যক্তি আহিছিল যি হয়তো 50 বছৰ আগতে নাচিছিল এতিয়া চব বিহুটো এই বহুত ডাঙৰ কথা যে বিহু ফ্লেভাৰ চেঞ্জ হৈ আহি আছে যিহেতু ই লিখিত ৰূপত নাই শাস্ত্ৰীয়বোৰ লিখিত ৰূপত থাকিব তাৰ কেতিয়াও আজি 100 বছৰত যি আছিল এতিয়াও সেইটোৱে থাকিব শাস্ত্ৰীয় নৃত্য লোকনৃত্য হয় লোকনৃত্য কোনো লিখিত একো নাথাকে ৰূপ নাই আৰু লোকনৃত্যত গীতৰ অৰ্থই মুদ্ৰাৰ দ্বাৰা গীতৰ অৰ্থ প্ৰকাশ কৰা নহয় এতিয়া ধৰি লওক শাস্ত্ৰীয় নৃত্যত শ্ৰীকৃষ্ণই বুলি ক'লে এটা মুদ্ৰা দিব আমি যদি কওঁ সৰুতে কৃষ্ণই ঔ সমনীয়া বাঁহী বজাইছিলে ঔ সমনীয়া গৰু চৰাইছিলে ঔ সমনীয়া হাততে এচাৰি লৈ ডাঙৰ হৈ কৃষ্ণই ঔ সমনীয়া ৰাধাকে বোলালে ঔ সমনীয়া মুখতে বাঁহীটি লৈ আমি বিহু গাওঁতেতো নাচোতেতো আমি এইটো দিব নোৱাৰোঁ মুখতে বাঁহীটি লৈ কিন্তু শাস্ত্ৰীয়ত বুজাবই লাগিব যে সেইকাৰণে গীতৰ অৰ্থ মুদ্ৰাৰে প্ৰকাশ কৰিব কিন্তু আমাৰ কিন্তু শ্ৰীকৃষ্ণ বুলি ক'লে এধনীও দিব পাৰিব এধনীও দিব পাৰিব এধনীও দিব পাৰিব গতিকে মুদ্ৰাই গীতৰ অৰ্থ প্ৰকাশ নকৰে তো ঠিক তেনেকুৱা কথা যে সেইখিনি কৰিবলৈ যাওঁতে আমাৰ যথেষ্ট মানে প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হৈছিল আৰু সেই তাকে বহুজনে বহু ধৰণৰ চাগে চিন্তা ভাৱনাৰে আপোনাক গতিবস্ত্ৰটো কৰিছিলে ঘটনাটো এনেকুৱা হৈছে এতিয়া ধৰি লওক কিছুমান দল সংগঠনৰ মানুহ আছিল তেওঁলোকৰ নিজৰ পৰিয়ালবৰ্গকো মাষ্টাৰ ট্ৰেইনাৰ কাৰণে পঠিয়াই দিছিল আৰু সেইখিনি কোনোদিনেই আজি 20 বছৰ আগতে তেওঁলোকে নাচ এৰিছে মই ক'বলগীয়া কথা হ'ল কি নাচৰ ডিফাৰেঞ্চটো মানে ফ্লেভাৰ পৰিৱৰ্তনটো যে অলপ আগতে তুমি কৈ গ'ল যে সংস্কৃতি বুৱতী নদী এতিয়া মই নতুনকৈ তাৰ এটা থট এটা মানে প্ৰবাদ এটা মই মানে এটা চিন্তা মই উলিয়াব খুজিছোঁ মতবাদ নদী মানে সংস্কৃতি বুৱতী নদী ঠিকে আছে কিন্তু এতিয়া সংস্কৃতি বুৱতী নদীৰ নদীখন একে আছে কিন্তু পানীখিনি সদায় বদলি হৈ গৈ আছে ঘাট সদায় একে আছে কিন্তু সদায় নতুন পানী আহি আছে সেয়াই এতিয়া কিন্তু ফ'ক কালচাৰটো তেনেকুৱাই হয় নদী দুইটা পাৰ একে আছে আজি ব্ৰহ্মপুত্ৰ ইটো পাৰ সিটো পাৰ শৰাইঘাট আজি এইটো পাৰ সেইটো পাৰ একে আছে কিন্তু আজি তুমি ভৰি ধোৱা পানীখিনি কাইলৈ বিচাৰি গ'লে পাবানে সেই পানীখিনি কিন্তু আমাৰ ফ্লেভাৰ সদায় কাইলৈ ঘোলা পানী আহিব কাইলৈ পৰিষ্কাৰ পানী আহিব বদলি হৈ থাকিব গতিকে যিকোনো ওপৰত ফ'ক কালচাৰ ঠেকা বুজা খাই পৰিৱৰ্তন হৈয়ে থাকিব কাৰণ যিহেতু ইয়াৰ লিখিত ৰূপ নাই গড়াৰ দৰে ইয়াৰ ফিক্স নহয় কিন্তু পানীখিনি সদায় সংস্কৃতি সদায় বুৱতী নদীৰ পানীৰ এতিয়া গতিকে সেইকাৰণে বেলেগ হৈ আছে গতিকে 20 বছৰ আগত নাচি থকা গাভৰুজনীয়ে তেতিয়াৰ দিনৰ গাভৰুজনী আজি হয়তো 40 বছৰীয়া মাক হৈছে তো গতিকে তেওঁ নাচৰ ভংগীমাৰ লগত যথেষ্ট আজিৰ তাৰিখৰ 15-16 বছৰীয়া ছোৱালীৰ নাচৰ ডিফাৰেঞ্চ থাকিব মই শিকাওঁতে তুমি শিকাওঁতে তোমাৰ পিছৰ জেনেৰেশ্যনখিনি শিকাওঁতে আৰু অলপ হয়তো বেলেগ হ'ব বেলেগ হোৱাৰ তাৰো কিছুমান কাৰণ আছে আগৰ দিনত যদি 40 বছৰ আগত ভাৰত নৃত্যমৰ তেনেকুৱা সাৱলীল ধাৰণা নাছিল
ওডিচি নৃত্যৰ ইমান নাছিল আজি ছোৱালী এজনীয়ে ভাৰত নৃত্যমো নাচিব কথকো নাচিব বিহু নাচিব সত্ৰীয়াও নাচিব গতিকে তাইৰ লগত কিবা এটা সংমিশ্ৰিত ৰূপ এটা বিহু প্ৰকাশ পৰিবই তাৰমানে তাই হয়তো পাক মাৰোঁতে কেতিয়াবা সত্ৰীয়া নিচিনা হ'ব পাৰে কেতিয়াবা ভাৰত নৃত্যমো নিচিনা হ'ব পাৰে কেতিয়াবা কথকৰ নিচিনা হ'ব পাৰে তো গতিকে সেইগৰাকী মানুহে এই ছোৱালীজনীক কেনেকৈ মাষ্টাৰ ট্ৰেইনাৰ হৈ পিনে শিকাব পাৰিব গতিকে সেইবোৰ মাজত মোৰ অলপ সংঘাত হৈছিল বৰ বহল বিষয়বোৰ নিশ্চয় বহল হ'ব মানে ডাঙৰ বিষয় কিন্তু তেতিয়া মানে মোক বহুত দল সংগঠনে মোক সমালোচনা কৰিছিল অকথ্য মই শুনিবলগীয়া হৈছিল আৰু সেইবোৰ মই শুনিছিলোঁ আৰু শুনি পিনি সেইবোৰ প্ৰত্যাহ্বান হিচাপে লৈছিলোঁ আৰু সেইবোৰকে মোৰ আহাৰ হিচাপে মোৰ সাহসৰ আহাৰ হিচাপে মই লৈছিলোঁ খুব ডাঙৰ কথা আৰু কিন্তু আমি যেতিয়া শেষত আমি দেখিলোঁ মানে গোটেই এখন যুদ্ধ নহয়নে বিভিন্ন প্ৰান্তৰ শিল্পীসকল আহিছে গৈছে সাংঘাতিক কিমান দিনৰ আছিলে গোটেই কামখিনি মানে 3 মাহ মাত্ৰ 90 দিন মাত্ৰ 90 দিন তাকো গোটেইকেইদিন কণ্টিনিউ নহয় ধৰি লওক 3 মাহত ধৰি লওক 3 মাহ হিচাপে 3 মাহ ডিউৰেশ্যনটো কিন্তু আমি ধৰি লওক ক'ৰবাত 7 দিন ক'ৰবাত 8 দিন এনেকুৱা ধৰি লওক মাহ হিচাপে 1 মাহ আপুনি বিভিন্ন ঠাইলৈ গৈছে মই বিভিন্ন ঠাইলৈ গৈছোঁ হয় তাত যি প্ৰথমতে আপোনালোকে এটা দল তৈয়াৰ কৰি লৈছে সেই দলটো হ'ল মাষ্টাৰ ট্ৰেইনাৰ আৰু সেই মাষ্টাৰ ট্ৰেইনাৰসকলে বিভিন্ন প্ৰান্তৰলৈ গৈ প্ৰশিক্ষণ প্ৰদান কৰিছিলে হয় তাৰপাছত শেষৰ দিনা সকলো আহিলে একত্ৰিত হ'ল সেই দিনটোত যেতিয়া আপোনালোকে আমি 2 দিন চালোঁ এদিন সম্পূৰ্ণ পোছাকত আৰু এদিন কেজুৱেল পোছাকত এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত যেতিয়া প্ৰত্যেকগৰাকী অসমীয়াই কিন্তু আনন্দত চকুলো টুকিছিলে আৱেগত চকুলো টুকিছিলে আপোনালোকৰ চাগে সেই মুহূৰ্তটো বৰ বেলেগ ধৰণৰ আছিল নহয় আমাৰ যেন এটা মানে আমি সদায় স্বপ্ন মানে এটা আমাৰ যেন দিঠকেই নে সপোনেই নে একো ধৰিবৰ পৰা নাই যে মানুহে কেতিয়াবা দিনত যেতিয়া শুই দিয়ে সন্ধিয়া যেতিয়া উঠে ৰাতিপুৱা হ'ল নে সন্ধিয়া হ'ল গমটো নাপায় কেতিয়াবা বহুতে ৰাতিপুৱা হ'ল বুলিয়ে ভাবে যে অথচ সন্ধিয়াই হ'ব ঠিক তেনেকুৱা মোৰো সেইদিনাখন এনেকুৱা লাগিছিল সঁচাই দিঠক নে সঁচাকৈ হ'ল নে আৰু হৈ যোৱাৰ পিছত মানে আৰু ভাবিলোঁ জীৱনত ইয়াতকৈ ডাঙৰ পুৰস্কাৰ আৰু মোক একো নালাগে যে মোক সঁচাকৈ আজি অসম গভৰ্ণমেণ্টে মোক অসম গৌৰৱ পুৰস্কাৰটো দিলে কিন্তু মই সেইদিনাখনেই পুৰস্কাৰটো লৈছিলোঁ যিদিনাখন গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড বা মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সন্মুখত যেতিয়া আমাৰ পাৰফৰ্মেঞ্চটো হৈছিল আৰু সেইদিনাখনেই মোৰ আটাইতকৈ ডাঙৰ পুৰস্কাৰ আছিল আৰু হয় আৰু ককাইদেউ আৰু ভাল লাগিছে প্ৰত্যেকগৰাকী বিহুৱতীয়ে বিহুত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী শিল্পীয়ে এটা অৰ্থ লাভ কৰিছে আৰু সেই টকাৰে তেওঁলোকে কোনোবা এগৰাকীয়ে কৈছে মই মুগাৰ কাপোৰ এযোৰ কিনিলোঁ কোনোবা এজনে কৈছে মই ঢোলটো কিনিলোঁ কোনোবা এজনে কৈছে মই এই পইচাকেইটা নি আইৰ হাতত তুলি দিম সেইটো এটা প্ৰবল আত্মবিশ্বাস এই প্ৰবল আত্মবিশ্বাসটোৱে অনাগত সময়ত আমাৰ বিহুটোক আৰু সঠিক ৰূপত লৈ যাব এইকাৰণে আত্মবিশ্বাস বুলি ক'লোঁ তেওঁলোকে এই কথাষাৰ উপলব্ধি কৰিলে যে সুন্দৰকৈ আমি ইয়াক দেখুৱাব লাগিব কিন্তু শুদ্ধকৈ দেখুৱাব লাগিব সুন্দৰ আৰু শুদ্ধ এই শব্দ দুটা অতি গুৰুত্বপূৰ্ণ 2003 চনৰ পৰা যতদূৰ সম্ভৱ ৰঞ্জিত গগৈ বিহু দলটো ৰাইজৰ মাজলৈ আহিলে আৰু বৰ্তমান সময়ত ৰঞ্জিত গগৈ ডাঙৰীয়া বিহু দলটো সকলোৰে মাজত অতি সমাদৃত আপুনি কেছেটৰ লগতো জড়িত আপুনি বিভিন্ন কৰ্মশালাৰ লগতো ইমান জড়িত বছৰটো 12 মাহত ককাইদেউক বিচাৰিয়ে পাবলৈ নাপায় থাকে আৰু মোৰো সেইটো অভিযোগ আছে কাৰণ ককাইদেউক মই বহু কেইবাৰ বিচাৰিলোঁ আজি মই নাথাকোঁ দেই বুলি আপুনি খুব সহজতে কৈ দিয়ে আৰু সেইটোক লৈ আমি গৌৰৱো কৰোঁ এই যে আপোনাৰ ব্যস্ততাটোক লৈ আমি আপোনাক খুব সন্মান কৰোঁ যি কি নহওক বাৰু 2003 পৰা এটা দলক আপুনি লৈ গৈছে ৰঞ্জিত গগৈ বিহুৱা দলৰ জন্ম কেনেকৈ হ'ল এইটো কথা এনেকুৱা প্ৰথমতেতো ভাবিছোঁ মই আচলতে মোৰ যিটো মানে অতীত মানে ধৰি লওক আজিৰ তাৰিখততো অতীত বুলি ক'লে বুৰঞ্জী আগৰ দিনততো অতীতটো মুখে মুখে চলা এটা অতীত আছিল বা এটা সোঁৱৰণি তো আজিকালিতো চব লিখিত হৈ যায় তো গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া পঢ়িবলৈ আহোঁ আৰু মই কেতিয়াও ভবা নাছিলোঁ এজন শিল্পী হ'ম বা ৰঞ্জিত গগৈৰ নামটো মানুহৰ এটা ফেচ ভেলু থাকিব তো কেতিয়াও ভবা নাই আৰু সেইটো মই এটা কিয়টিক লাইফ এটা উশৃংখল লাইফ ঠিক সেইখিনি সময়তে আমাৰ
অসমৰ বিপ্লৱী সংগঠন আলফাও আছিল তো গতিকে আমাক মানুহে এটা ডাউটত থাকে আমি আলফাই নে কোনোবা উশৃংখল ব্যক্তিয়েই নে মুঠতে একো আমি খুব এটা সন্ধিহান মানে আমাক লৈ মানে মানুহে এটা আন্দাজ কৰিব নোৱাৰে আমাক এষ্টিমেট কৰিব নোৱাৰি আচলতে কি তো গতিকে মই সেইধৰণে থাকি অলপ কেয়াৰলেছ হৈ থাকি ভাল পাওঁ তো কেতিয়াও ভবা নাই যে এটা দল খুলি যে কাম কৰিম প্ৰথমে কেছেটৰ কামবোৰত খুব বেছি ধৰণে ইনভলভ হৈ থাকিলোঁ আৰু য'ত আৰু ভাত আৰু কাপোৰ য'ৰ পৰা আহি আছে মোৰ তো সেইটো কাৰণে মই কেছেটৰ লগত জড়িত হ'বলগীয়া হ'ল আৰু তাৰ কাৰণে মই দলৰ লগত বিশেষকৈ সময় দিবলৈ ইমানকৈ মোৰ সময় দিব পৰা অৱস্থা নাছিল ঠিক তাৰপিছত মই যেতিয়া কলাক্ষেত্ৰলৈ গৌতম শৰ্মা ডাঙৰীয়াই মোক মাতিলে তো তেতিয়া মই লাহে লাহে যেতিয়া ৱৰ্কশ্বপবোৰ লাহে লাহে কৰি উঠিলোঁ তাৰ লগে লগে মোক গৌতম শৰ্মাই ক'লেকে এটা তই দল কৰ যিটো দল তই ধৰি লওক গৈ পিনে ভাৰতৰ বিভিন্ন প্ৰান্তত মোৰ হাততে বহুত এনেকুৱা আহি থাকে ৰিকুৱেষ্ট তই গুচি যাবি ঠিক তেনেধৰণে সেই 2003তে মই এটা দল ৰেজিষ্টাৰ কৰিলোঁ EZCC যিটো ইষ্টাৰ্ণ জোনেল কালচাৰেল চেণ্টাৰ বুলি যিটো কলিকতাত আছে তেওঁলোকৰ তাত মোৰ এম্পেনেলমেণ্ট হ'ল সেই আৰম্ভ কৰিলোঁ অহাৰ পিছত তাৰপিছতো মই ভবা নাই যে অসমৰ বিহুতলীয়ে মই একোটা দল কৰিম সেইটো আকৌ মোৰ শাহু অমলপ্ৰভা হাজৰিকা আমাৰ সীতাৰ মাক জীৱিত বৰ্তমান তো প্ৰায় 85 তেওঁ ক'লে যে সীতাক ক'লে ৰঞ্জিতেনো অসমৰ কাৰণে এটা দল তৈয়াৰ নকৰে কিয় অকল যে ভাৰতবৰ্ষতে কৰি থাকিব তো সেই বছৰে ভাবিলোঁ যে অসমৰ ষ্টেজত এটা নিজৰ দল পৰিকল্পনা কৰা তাৰ আগতে মই বিভিন্ন ধৰণৰ লগত ৰাছিয়া গৈছোঁ অষ্ট্ৰেলিয়া গৈছোঁ যে মই ধৰি লওক নীলকণ্ঠ দত্তৰ লগত মই ৰাছিয়া গৈছোঁ সাউথ আফ্ৰিকা গৈছোঁ মুকুট বৰাৰ লগত গৈছোঁ মই নিউজিলেণ্ড অষ্ট্ৰেলিয়া পেৰিছ ইত্যাদি কিন্তু নিজাকৈ কেতিয়াও ভবা নাছিলোঁ মই যে মই সিহঁতৰ লগতে যাম আৰু প্ৰধানকৈ মোৰ নিচিনা মানুহে মানে দায়িত্ব লোৱাটো বৰ এটা ডাঙৰ মানে একদম সমস্যা মানে মোৰ ওপৰত দায়িত্ব দিয়াটো সমস্যা যি দিব সিও অলপ মানে কি তাৰো অলপ কিবা কম থাকিব লাগিব আৰু মই লোৱাটোও নিজে কম থাকিব লাগিব তেনেকুৱা এটা মই কাহিনী কওঁ দীপক শৰ্মা বৰ্তমান ঢুকাই গ'ল আমি সেই প্ৰথম চাগে সাউথ আফ্ৰিকা গৈছে ময়ো গৈছোঁ সেইটো দলত আমি 15 আগষ্টত আমি সাউথ আফ্ৰিকাত প্ৰগ্ৰেম কৰিব লাগে আমি ৰাতিপুৱা দুইটা হাৰে নাপালোঁ ফ্লেগ হোষ্ট আছিলে এইফালে মানে আৰু এনেকুৱা ডাঙৰ হোটেল এখনত থাকিলোঁ আমাৰ গ্ৰুপ লিডাৰো আমি কোনটো ৰুমত আছোঁ সি গমেই নাপালে আমাক উঠাবলৈ গ'লোঁ পাৰফৰ্মেঞ্চ দিনতো গুচি গ'ল গধূলিলৈ আকৌ শ্ব' ষ্টাৰ্ট হ'ল ঢোলটো বিচনাৰ তলতে মানে আলমাৰীতে হৈ গ'লোঁ ঢোলটো আকৌ মোৰ নিচিনা মানুহ এটাই ঢোলৰ নেতৃত্ব দিয়া কিবা এটা গুণ আছে বুলি তুমি ভাবিব পৰা নেকি সেইখিনি সময়লৈকে মই কেতিয়াও ভাবিব পৰা নাছিলোঁ মই যে এটা দল নেতৃত্ব দিব পাৰিম মানে আজিৰ তাৰিখত যদি মই সঁচাকৈ যে ভাবোঁ সেই দিনটোৰ কথা মানে মোৰ নিজৰে মোক কেতিয়াবা অকণমান চিন্তাত মানে ভাৱনাত মোৰ অলপ আউল লাগে তো এনিৱে তথাপিতো সেনেকুৱা ধৰি লওক মই সাংঘাতিক তেনেকুৱা প্ৰেমিকো নাছিলোঁ যে এনেকুৱাও যে কাবাৰ কিবা এটা চিন্তাত কিন্তু মই এটা বস্তু ভাবিছিলোঁ অকণমান ছেফটি গোটেই মহিলাসকলৰ কিছুমান দায়িত্ব মোৰ ওপৰত পৰে ধৰি লওক ইণ্টাৰনেশ্যনেল ক'বা এয়াৰপৰ্টত এতিয়া ধৰি লওক তেওঁলোকৰ এবাৰ সৰু ঘটনা এটা হ'ল সীতাৰাণী হাজৰিকা গৈছিল সাউথ আফ্ৰিকা তেওঁ মানে লেট্ৰিন লাগিল এতিয়াতো সেইবোৰ ইণ্টাৰনেশ্যনেল এতিয়া পানী নাই মানে লেট্ৰিন কৰাৰ পিছত ব্যৱহাৰ কৰিবলৈ এতিয়া সেই পৰ্যন্ত আকৌ যোগাৰ মই কৰি দিবলগীয়া হৈছিল মানে তো সেনেকুৱা দায়িত্ববোৰ মই লৈছিলোঁ কিন্তু এনেই টীমটো পৰিচালনা কৰাৰ ক্ষেত্ৰত মই একেবাৰে কেঁচা তো তাৰপিছত মই লাহে লাহে ভাবিলোঁ বিয়াৰ পিছত এওঁলোকৰ মোৰ শাহুৱাই যেতিয়া ক'লে যে এইটো কৰিব লাগে তো মই আৰম্ভ কৰিলোঁ সেই তাৰিখত আজি তাৰিখলৈকে মোৰ দলটো বুলি ক'লে মানুহে অকণমান চিনি পোৱা হৈছে মানে 2003 পৰা 2027 লৈকে 27 লৈকে নহয়নে হয় যিসকল বিহুৱা তেতিয়া আপোনাৰ লগত জড়িত হৈ আছিল আপোনাৰ দলটোত তেওঁলোক এতিয়াও আছে হয় ধৰি লওক হয় একজেক্টলি পাৰ্চিয়েলি তেনেকৈ মানে সত্য আংশিকভাৱে সত্য কিন্তু এনেকুৱা কিছুমান সেই ছোৱালী কিছু বিয়াও হৈ গৈছে সেইটো মই নকওঁ কিন্তু যিবোৰ মানে জেনেৰেশ্যন তাৰপিছত মানে যিখিনি আকৌ নিউ জেনেৰেশ্যন আহিছে তাৰপিছত আকৌ যেনেকৈ আহিছে সেইখিনি ইনটেক্ট থাকে বিয়া হৈ গুচি যায় বা কিবা কিন্তু কিছুমান কথা আমাৰ দলত অলপ ৰেষ্ট্ৰিকশ্যন থাকে গ্ৰুপত অহালৈকে আমি কেতিয়াও কোনো ল'ৰা ছোৱালীক
আমি কোনো ধৰণৰ এফেয়াৰ্ছত জড়িত হ'ব নিদিওঁ এফেয়াৰ্ছটো একদম পাৰ্চনেল কথা কিন্তু ঘটনাটো হৈছে কি তা হ'ব পাৰে এফেয়াৰ্ছ এজনী ছোৱালীৰ বয়ফ্ৰেণ্ড থাকিব পাৰে কথা পাতিব পাৰে কৰিব পাৰে কিন্তু গ্ৰুপত তেনেধৰণৰ কোনো ধৰণৰ ৰিহাৰ্চেলৰ সময়ত সেইটো এলাউ নহয় আৰু ট্ৰেইনখনত বা ফ্লাইটখনত উঠালৈকে উঠাৰ আগৰখিনি তেওঁলোকৰ ঘৰুৱা বা তেওঁলোকৰ সেই বিশেষ ব্যক্তিৰ দায়িত্ব কিন্তু ফ্লাইটখনত উঠাৰ পৰা মোৰ দায়িত্ব মোৰ মতে চলিব লাগিব আৰু সেইকাৰণে মই দুজন এফেয়াৰ্ছ থকা ব্যক্তিক কেতিয়াও দলত মই ইনভলভ নকৰাওঁ হয় কাৰণ দায়িত্ব লোৱাটো বহুত ডাঙৰ কথা কাৰণ তেওঁলোকৰ পিতৃ মাতৃও নাযায় আৰু সেই মুহূৰ্তত প্ৰত্যেকগৰাকী ল'ৰা ছোৱালী আপুনি পিতৃও হয় মাতৃও হয় আৰু ৭ সাগৰ ১৩ নদী সিপাৰলৈ আপুনি তেওঁলোকক লৈ যায় নহয় জানো আৰু এতিয়া মই এতিয়া অলপতে মই সেইটো কথা কওঁ অলপতে মই অষ্ট্ৰেলিয়া গৈ আহিছোঁ এই ১৪ তাৰিখে ১৪ মাৰ্চত মই ঘূৰি আহিছোঁ অষ্ট্ৰেলিয়াৰ পৰা মোৰ লগত এজনী মাইনৰ ছোৱালীও গৈছে তাই গাৰ্জেণ্টে ন' অবজেকশ্যন চাৰ্টিফিকেট দিছে মোক যে এই ছোৱালীজনী মানে আণ্ডাৰ এজ মানে মাইনৰ হয় গতিকে ৰঞ্জিত গগৈৰ লগত যদি যায় আই ডোণ্ট হেভ এনি অবজেকশ্যন এনেকুৱা এটা তেওঁ এফিডেভিট দিবলগীয়া হৈছে সেনেকুৱা মাইনৰ ছোৱালীও আমি নিবলগীয়া হয় গতিকে দায়িত্বটো কিমান আপুনি কিমান ডাঙৰ কথা সঁচাকৈ খুব ডাঙৰ কথা মই ৰঞ্জিত গগৈ বিহু দলটোক লৈ আৰু এটা প্ৰশ্ন আছে সকলোৱে শুনি থকা এষাৰ কথা এই মুহূৰ্তত মই আপোনাক সুধিব বিচাৰিছোঁ আৰু ভনী হিচাপে একদম পুৰা অধিকাৰ আছে দাবী আছে অধিকাৰ নহয় দাবী ককাই দিয়ক কথাটো হ'ল ৰঞ্জিত গগৈ বিহু দলত বোলে বিহু নাচত বোলে কোৰিঅ'গ্ৰাফ বেছি হয় হয় প্ৰশ্নটো সিমানখিনিয়ে নে এতিয়া উগ্ৰ কোৰিঅ'গ্ৰাফি হয় নহয় তো চাওক কোৰিঅ'গ্ৰাফি ধাৰণাটো যে মানুহৰ অৱচেতন মনত কেতিয়াবা সকলোৰে কিন্তু থাকে হা আজি ধৰি লওক তুমি এই কাপোৰ সাজ পিন্ধিছা মেচিং ব্লাউজ এটা পিন্ধিছা অৰ্নামেণ্টছটো তেনেকুৱা পিন্ধিছা হয়তো তুমি চশমাখনৰ ফ্ৰেমটো তোমাৰ লগত মিলিব নাই সেইটো চাইছা হয়নে তুমি কেনেধৰণৰ অৰ্নামেণ্টছ বা খাৰু পিন্ধিবা বা কেনেকৈ ৰাখিবা ইত্যাদি কথা যে কোৰিঅ'গ্ৰাফ ইজ এ কাইণ্ড অফ ডিজাইনড ধৰি লওক ৰুম এটাত তুমি ধৰি লওক আজি তোমাৰ ধুনীয়া ৰুম এটা সাজিছা তাতো এটা ডেক'ৰেশ্যন কৰিছা যিটোক আমি ইণ্টেৰিয়ৰ বুলি কওঁ ধৰি লওক ফুলদানিটো ক'ত ৰাখিছা বা এনেকুৱা পৰ্দাৰ ৰংটো কেনেকুৱা হ'ব ফ্ল'ৰটো কেনেকুৱা হ'ব চকী কালাৰটো কেনেকুৱা হ'ব ইত্যাদি এইটো ধৰি লওক মানুহে চিন্তা নকৰিলেও চিন্তা কৰিব আজি ভাত দিওঁতে ভাতখিনিৰ ওপৰতে ভাজিও মাংসও নিমখ জলকীয়া চব দিব পাৰিলেহেঁতেন এক্সট্ৰাকৈ ধুনীয়াকৈ কিয় এটা বাতিত দাইল এটা বাতিত মাংস এটাত মাছ এটাত জলকীয়া পিঁয়াজ চালাড ইত্যাদি ভাতখিনিৰ ওপৰতেতো দি দিব পাৰিলেহেঁতেন খেলাটোতো খতমেই তো এইটো হৈছে ভাতৰ কোৰিঅ'গ্ৰাফি মানে টেবুল কোৰিঅ'গ্ৰাফি টেবুল ডেকোৰামটোত যদি আমি আজি যদি ডেকোৰাম যদি নাথাকে একো বস্তুৱে মানুহে উপভোগ কৰিবলৈ বা সেই বস্তুৰ মাদকতাটো মানুহে ল'ব নোৱাৰে ঠিক বিহু ক্ষেত্ৰতো কোৰিঅ'গ্ৰাফিটো এনেকুৱা বস্তু পথাৰত আপুনি বিহু কৰিবলৈ যোৱা নাই যে যেনেধৰণে মন যায় তেনেকৈ সুৰমুৰকৈ চবকৈ কোনোবাই মাছলৈ গৈছিলে কোনোবাই হাললৈ গৈছিলে কোনোবাই ধান আনি আছে আহি চবকৈ থ'লে আৰু তাতে নাচি দিলে ইটছ এ পাৰফৰ্মিং আৰ্টছ যেতিয়া অন দ্য ষ্টেজ যেতিয়া পাৰফৰ্ম কৰি থাকিব দেট শুড বি এটা এষ্টেটিক ভেলু থাকিব লাগিব আৰু তুমিও আজি বিহু নাচা তুমি নামৰূপৰ ছোৱালী তুমি আজি ভাল বিহু এজা চাবলৈহে তোমাৰ কিন্তু সময় দিব পাৰিবা এনে বহুৱা ডেন্স এটা চাবলৈ তোমাৰ এইখিনিৰ সময় নাই এইবোৰ কি চাবি ইয়াতকৈ আমিয়ে আগত ভালকৈ নাচিছিলোঁ সেনেকুৱাই দিব তো গতিকে এই কথাখিনিক যদি এই নান্দনিক কথাখিনিক যদি আমি গুৰুত্ব নিদিওঁ বিহু গৈ আকৌ কিন্তু ক'ৰবালৈ দৌৰ মাৰিব তো গতিকে উগ্ৰ কোৰিঅ'গ্ৰাফি বা মোৰ ৰঞ্জিত গগৈ গ্ৰুপত কোৰিঅ'গ্ৰাফিটো যেতিয়া বেছি হৈছে বুলি ভবা যায় বুলি কোৱাৰ লগে লগে যে এনেকুৱা কথা হৈছে এইটোৰ এটা ধৰি লওক তেওঁলোকে হজম কৰিব নোৱাৰা এটা ব্যৱস্থা নে এনেই ধৰি লওক মানুহে বস্তুটোৰ প্ৰতি ধাৰণা নথকা এটা ব্যৱস্থা এতিয়া মই ভাবোঁ এই কথাখিনিক মানুহৰ এটা ধাৰণাই নাই যে কোৰিঅ'গ্ৰাফি মানে কি তো গতিকে মই যদি আপোনাক আজি বিহুতলী এখনত আপুনি যদি যায় যোৱা বছৰ যদি মই কৰিছিলোঁ বিহুতলীখনত এই বছৰ যদি আকৌ মোৰ ওচৰলৈ আহিব গগৈ যে আপুনি এইবাৰ কি পৰিৱৰ্তন কৰিছে চেঞ্জ কি কৰিছে তো চেঞ্জ কৰিবৰ কাৰণেতো মই কিবা এটা কৰিবলগীয়া হ'ল যদিহে মই যদি নকৰোঁ বোলে নাই মই পুৰণাখিনিকে ৰাখিছোঁ নহয় কিবা এটা বদলি কৰক আপুনি গায়ক এজনৰ ক্ষেত্ৰতো যাব সুধিবচোন যে আপুনি এইবাৰ নতুন কি উলিয়াইছে সেই গায়কজনকো সুধিব গায়কজনে কিবা এটা হয়তো ডিছেকশ্যন কৰি মানে সি বনাবই লাগিব কিবা এটা আৰু প্ৰত্যেকটো বস্তুৱে
ৰুচি জনসাধাৰণক কিবা নতুন দিবলৈ যাওঁতে কিন্তু ডিজেনেৰেট হৈ আহি আছে মই এইটো নকওঁ যে বহুত বেছি ভাল কৰিছোঁ আমি বুজা নাই এই বস্তুখিনি কৰিবলৈ যাওঁতে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা মিহলি হৈছেই ক'ৰবাত নহয় ক'ৰবাত কিবা মিহলি হৈছে আৰু য'ত মিহলি কৰোঁতে হয়তো কেতিয়াবা খুব বেছিকৈ ছোৱালী এজনীয়ে উগ্ৰ মেকআপ কৰিলেও দেখিবলৈ বেয়া হয় থাকে ধুনীয়া ছোৱালী এজনীয়ে কেতিয়াবা অদৰকাৰীকৈ মেকআপ কৰিলেও বেয়া লাগিব অদৰকাৰীকৈ কাপোৰ কানি পিন্ধিলেও বেয়া লাগিব কিন্তু ঘটনাটো হৈছে কি যে মই কৈছোঁ যে এইটো ডেকোৰাম তাক যদি ধুনীয়াকৈ আমি সজাই পৰাই লওঁ তাক যদি আমি সুৰত গাওঁ তাক যদি আমি খুব ধুনীয়াকৈ আমি ঢোলৰ চেওখিনিৰ লগত নাচনীৰ নাচখিনি যদি খাপ খুৱাই লওঁ বিহু গীতটোৰ যদি আমি বেসুৰাকৈ নেগাওঁ তো তেতিয়াহ'লে আজিকালি সুৰত গোৱাটোও মানুহে কৈ দিব যে আজিকালি বিহুবোৰ মানে এনেকুৱা হৈ গ'ল আগৰ দিনত আমাৰ যেনেকৈ মন যায় তেনেকৈ গাইছিল সেইবোৰ দিন নাই এতিয়া ধৰি লওক আপুনি বিশ্ব সংগীত দিৱস আহিল তাতো যদি আপুনি আমেৰিকাৰ পৰা আৰম্ভ কৰি লণ্ডনৰ পৰা আৰম্ভ কৰি বা বিভিন্ন প্ৰান্তৰ পৃথিৱীৰ প্ৰান্তৰ যদি উপভোগ কৰিবলৈ আহে এটা মচিন্ন ৰূপ আমি দেখুৱাবই লাগিব আৰু সেই কোৰিঅ'গ্ৰাফিটো কৰিবলৈ যাওঁতে কিন্তু আমি এনে ক'ৰবাত বুটলি অনা নহয় আমাৰ তাত সাধনা থাকে কিন্তু সেইখিনি হয়তো মানুহে স্বীকৃতি নিদিব পাৰে আমি এটা কোৰিঅ'গ্ৰাফি কৰিবলৈ যাওঁতে আমি কিমান চিন্তা চৰ্চা কৰোঁ এই ছোৱালীজনীৰ কাৰণে এইটো ফিট হ'বনে নহ'ব 30জনী ছোৱালীক চিংক্ৰনাইজেশ্যন কৰোঁতে এইটো হ'বনে নহ'ব এটা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ কথাই মই কৈছোঁ তাত যদি 10% যদি চিংক্ৰনাইজেশ্যন নাথাকে ৰেকৰ্ড নহয় মানুহৰ পৰা গোটোৱা হ'ব আৰু যি নকওক কিয় যে ঝুমুৰো কৰিছোঁ আমি যে ঝুমুৰ বিনন্দিনী কিন্তু মানুহে ভাল কথা যে বিহুটোতকৈ ঝুমুৰটো বেছি ভাল লাগিল ঝুমুৰটোতকৈ আৰু কিবা বেছি ভাল লাগিল বহুত বেছি ভাল কথা কিন্তু ঘটনাটো হৈছে বিহুত অকল কিন্তু নাচ হৈছে বিহু নাচ হৈছে কিন্তু তাত বুজা নাই আমি তাত কোৰিঅ'গ্ৰাফি কৰিবলৈ গ'লে আমি তাত কি হ'ব আমি কৰিব সাৰ্থক হ'ব নোৱাৰিলোহেঁতেন কেইবাটাও কাৰণত আমাক বিহু নাচেই লাগে তো গতিকে সেইকাৰণে কোৰিঅ'গ্ৰাফি কৰিছোঁ আমি যিখিনি চাৰিওফালে আনিছোঁ একদম পূৰা সেইটো এটা কোৰিঅ'গ্ৰাফি তাতো মানুহে ক'বলৈ আছে মানে সেই কথাটো মই আকৌ এবাৰ মনলৈ আহিছে এই যে প্ৰথমতে যে ঢোলৰ চেওটো ৰিণিকি ৰিণিকি বুলি কওঁতে চাৰিওফালৰ পৰা জাক পাতি আহিছে আৰু সেই কথাটো কি অনুভৱ কৰিছে জানে এই মুকলি পথাৰখনলৈ যে জাকে জাকে মানে মই এতিয়া বুজাব নোৱাৰোঁ আপোনাক মই কৈ আছোঁ মোৰ ভাৱনাটো কৈ আছোঁ চাওক এতিয়া গিনিজ বুকটো যদি আমি সেই কোৰিঅ'গ্ৰাফিটো যদি নকৰিলোহেঁতেন তেতিয়া মানুহে বিহুটো বিহুৱে হ'ল একো নহ'ল এতিয়া চবফালে চৰাইদৰে ৰিণিকি ৰিণিকি যে মুকলি পথাৰখনলৈ ওলাই আহিছে তাৰ ওপৰতো ক'ম এতিয়া ছিগনেচাৰ চং বুলিয়ে ক'ম মই ৰিণিকি ৰিণিকিটো এতিয়া আজিকালি বাচ্ছাৰ মুখতো ৰিণিকি ৰিণিকি হা তো এই গীতটোলৈ ইমান যে সমালোচনা ইমান যে মানুহে অথচ মানুহে জানে কিন্তু যে ৰিণিকি ৰিণিকি গানটো আমি এইটো বহুত সৰুৰ পৰা শুনিছোঁ আমি সৰুতে যেতিয়া বিহু মাৰিছিলোঁ তেতিয়াও কিন্তু গাইছিলোঁ আমি তেতিয়ালৈকে আমি ৰিণিকি ভূঞা বাইদেউক আমি গমেই পোৱা নাই যে অসমত এগৰাকী চিফ মিনিষ্টাৰ তেওঁ মানে এতিয়া চাওক বতাহী বুলি আমি বিহু গীতত আমাৰ বতাহী শব্দটো আছে কোনোবা এগৰাকী বতাহী হাজৰিকা বতাহী গগৈ বতাহী বৰুৱাও থাকিব পাৰে কিন্তু আপুনি সেই বতাহী গৰাকীক লৈতো আপুনি বতাহী শব্দটোত বিহুত দিয়া নাই আমি ৰচকী বাই বুলি কওঁ আগৰ সময়খিনি ৰচকী নামটো ঘৰে ঘৰে আছিলে নহয়নে বাৰু এতিয়া ৰচকী নামটো নাই বাৰু তেনেকুৱা ধৰণৰ কথা ঠিক ৰিণিকিটো সেই তেতিয়াই আছিলে ৰিণিকিটো বাদ দিয়ক আৰু এটা ৰিণিকি শুনো ৰিণিকি দূৰৰ পৰা তাৰমানে সেই মানুহখিনিয়ে সেই গাঁওখনত ৰিণিকি শুনি কি নুশুনি তাৰমানে দেখি আহি চোতাললৈ আহি আছে বিহু যোৱা আমি সেইটো অৰ্থতে আমি সেইটো আৰু সেইটো কনচেপ্ট লৈ পিনে মই কৰিলোঁ ককাইদেউ আৰু এই কথাটো আপুনি ভাবিছোঁ আপুনি অতীতলৈ ঘূৰি যাওক ময়ো অতীতলৈ ঘূৰি যাওক এই যে আমাৰ গাঁৱত আমি পৰ্যায়ক্ৰমে প্ৰত্যেকৰে ঘৰে ঘৰে যে আমাৰ হুঁচৰি জোৰা আহে তাৰমানে এনেকুৱা হয় দূৰত ৰিণিকি ৰিণিকি ঢোলৰ মাতটো শুনিছোঁ আমাৰ গাঁৱলৈ আজি হুঁচৰি জোৰা আহিব সেয়াই ৰিণিকি গৃহস্থ ৰেডি হৈ গ'ল চাহ পানী কি দিব সেয়াটো সাজু হ'লে তাৰোপৰি আমাৰ যিগৰাকী ঘৰখনৰ মূল মহিলাগৰাকী বা বোৱাৰীগৰাকী তেওঁ উৰণিখন লৈ গামোচাখন লৈ সাজু হৈ ঘৰৰ যিজন মুখ্য মানুহ তেওঁ চোতালখনত পানী ছটিয়াব কান্ধৰ গামোচাখনে তেওঁলোকক আদৰি আনিব পবিত্ৰ কাৰণ আমি এই কথাষাৰ জানো যে দূৰত ৰিণিকি ৰিণিকি মাত শুনা সেই বিহুজোৰা আমাৰ চোতালত আজি গৰকিব এই ঢুলীয়া
তাত 3টা প্ৰজন্ম বিহুৱা থাকে ককাকজনো থাকিব দেউতাকজনো থাকিব পুতেকজনো থাকিব তেওঁলোকে যে আজি আমাৰ চোতালত বিহুজোৰা মাৰিব আমাৰ চোতালখন পবিত্ৰ হ'ব আৰু সেই বিহুৱে ডেকাজনেও ককাকৰ বয়সৰ ব্যক্তিজনে যেতিয়া বিহুজোৰাৰ সন্মুখত আঁঠুলৈ সেৱা কৰিব তেওঁ মূৰৰ চুলি ছিঙি কিন্তু আশীৰ্বাদ কৰিব সেয়াই আমাৰ বিহু সেয়াই আমাৰ সংস্কৃতি আৰু আমি উত্তৰ পুৰুষক সেই সংস্কৃতি বিলাব লাগিব দিব লাগিব আমাৰ ধাৰাবাহিকতা আমি ৰক্ষা কৰিব লাগিব আমি ৰিণিকি গাই থাকিব লাগিব ই কমেও 100 বছৰ আগৰ গান তো আজিও ইনটেক্ট আছে আজিও অক্ষত অৱস্থাত আছে গতিকে মই নিজে ৰচনা কৰা গীত নহয় এইটো তাৰ উপৰি এটা মই আৰু এটা কথা কওঁ অতিকে মোৰ অকণমান সেইটো কথাই কেতিয়াবা হতাশো কৰে সেই যে নগাৰ চাঙে চাঙে পলাই মই আছিলোঁ সেই গীতটোক লৈ তেতিয়াতো সেইদিনাখন মই গালোঁ অসমীয়া মানুহখিনিয়ে মোক ইমান উচতাই দিলে যে নগাৰ চাঙে চাঙে পলাই মই আছিলোঁ নাগিনীকে বুলিলোঁ বাই অকৰা নাগাকে ভিনী বুলি মাতিলোঁ কি নগাৰ চাঙে চাঙে পলাই মই আছিলোঁ নগাৰ আলু কচু খাই অকৰা নগাকে ভিনী বুলি মাতিলোঁ নাগিনীকে বুলিলোঁ বাই ইমান এটা একদম ধুনীয়া অৰ্থত উপৰিপুৰুষসকলে লিখি থৈ যোৱা এটাৰ সমন্বয় সম্প্ৰীতি গীত তাকে আমাৰ দুজন মানে একদম উচ্চতাই দিলে দি পেলাই ক'লে যে নগাক অকৰা বুলি কোৱা হৈছে তো নগাক যেতিয়া অকৰা বুলি কোৱা হৈছে তাৰপিছত এটা খুব কোৰ্ট কাছাৰীলৈ যাবলগীয়া এটা হেৰি হয় পৰ্যায় হৈ গ'ল তো গতিকে মই ক্ষমা খুজিলোঁ নগাৰখিনিৰ ওচৰত ঠিক আছে কিন্তু মই ক্ষমা খোজা নাই এটা অসমীয়া জাতিয়ে খুজিছে আমাৰ যিসকলে মোক এইটো কৰিবলৈ কোৱা হ'ল তেওঁলোকে ভাবি চোৱা উচিত আছিল যে ৰঞ্জিত গগৈ অসমীয়াৰ এটা প্ৰতিনিধি এজন ব্যক্তিয়ে কিন্তু এটা অসমীয়াই এখন সমাজে ক্ষমা খুজিবলগীয়া হৈছে ককাইদেউ এই কথাষাৰ যিসকলে আপোনাক ক'লে তেওঁলোকে গদাধৰ সিংহৰ কথা গম পায়নে গদাধৰ সিংহ ক'ত লুকাই আছিল নগা চাং বুলি ক'ব লাগিব নগাৰ চাং বুলি গ'ল অকৰা কি অকৰা নগাকে মৰমত কোৱা কথা মৰমতে এতিয়া নগাৰ ভাই বন্ধু এজনে কিন্তু আমাৰ খিলঞ্জীয়ে আমাৰ অতি সৰল সহজ আমাৰ অসমীয়া সকলকো অকৰা বুলি ক'ব অকৰা মানে কথা ক'ব নোৱাৰাটো নহয় সৰল সহজজনক কয় যিজন একেবাৰে অজলা সেই অজলাজনক আমি অকৰা বুলি ক'লো ইনোচেণ্ট পবিত্ৰ গতিকে এই কেতিয়াবা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ এই অকৰাটো নেজানো নেকি তাৰমানে কি অজলা এই অজলা শব্দটো আচলতে আমাৰ মাজত নাইকিয়া হৈ গ'ল আৰু ডাঙৰ কথা হ'ল আমি ইমান এটা আচৰিত ধৰণৰ প্ৰতিযোগিতালৈ গ'লোঁ সেই প্ৰতিযোগিতাই কিন্তু সৃষ্টিশীলতা গঠনমূলক চিন্তাৰ পৰা আমাক আঁতৰাই নিছে এই প্ৰতিযোগিতা কিন্তু বৰ সৰল অৰ্থত বৰ যোগাত্মক নহয় কেতিয়াও হ'ব নোৱাৰে ককাইদেউ বহুত কথা পাতিবলৈ আছে সময় হ'ল মই শেষ প্ৰশ্নটোলৈ আহোঁ বৰ বিহুৱা ৰঞ্জিত গগৈ আপোনাক বিহু সম্ৰাট সন্মান দিলে ৰঞ্জিত গগৈ আৰু মোৰ আটাইতকৈ ভাল লাগিল সেইদিনা যিদিনা আপুনি মঘাই ওজা বঁটাৰে সন্মানিত হ'ল কাৰণ মঘাই ওজাক সেৱা নজনাকৈ আমাৰ ঢুলীয়াই ঢোলত চাগে চাপৰটো নামাৰে জনক মঘাই ওজা জনক মঘাই ওজা সঁচাকৈ তেওঁক স্মৰণ কৰিয়ে চাগে আমাৰ ঢুলীয়াই ঢোলত লয় আৰু সেই ঢোলটোক লৈ আপুনি বিশ্বৰ বিভিন্ন প্ৰান্তৰলৈ গ'ল অসম গৌৰৱ সন্মানেৰে আপুনি সন্মানিত হ'ল এতিয়া ৰঞ্জিত গগৈ ডাঙৰীয়ালৈ মোৰ প্ৰশ্ন এই যে বিহুৰ অনুষ্ঠানবিলাকত বা অন্যান্য অনুষ্ঠানবিলাকত আমাৰ অতি সমাদৃত শিল্পীসকলক যি এটা মাননি দিয়া হয় কিন্তু মৰ্যাদা দিয়া হয় কিন্তু বিহুৰ দলটোলৈ সেই মৰ্যাদাটো ক'ৰবাত ম্লান হৈছে নেকি মই কথা হৈছে কি মোৰ আমি কোনোবা দিয়া বস্তু এটা ল'ব জনা নাই নেকি প্ৰশ্ন মোৰ এটো আছে আমি সদায় আমি আনকেই দুখ দি থকা আমাৰ এটা স্বভাৱ যে আমি সদায় বিহুতলিবোৰকৈ আমি দুখ দি থাকোঁ হয় নাই কিন্তু বিহুতলি আমাক যদি সন্মান দিছে আমি ল'ব পাৰিছোঁ নে নাই পৰা বিহুতলি এখনে যদি মোক কয় আপুনি 10টা বজাত আহিব আপুনি যদি 12টা বজাত আহে তাৰপিছতো ক'ব আপুনি মাতিছিলে কিয় এক নম্বৰ কথা যে এই মানুহখিনিক আমি নিজে অনাদৰ কেতিয়াবা ক'বাত কৰিছোঁ নেকি মই এজন বিহুৱা দেই মই এইটো আত্ম উপলব্ধি কথা কৈছোঁ হয়তো বিহুৱাসকলে মানি নল'বও পাৰে তো গতিকে আটাইতকৈ ভিতৰৰ চোৱাটো কেনেকুৱা এতিয়া ধৰি লওক কোনোবা এটা বিশেষ দলে যিমান পইচা লাগে বুলি কয় বিহু কমিটিয়ে দিব আৰু কোনোবা কিছু বিহুৱাক যে দিব যে তাতকৈ বহুত তলৰ মূল্য দিব যদি ব্যৱস্থা হোৱা যায় যে অসম বিহুৱা শিল্পী সন্থা আছে
বিহু সুৰক্ষা বুলি সংগঠন আছে তেওঁলোকে যদি বিহুতলীবোৰক এই বিহু নাচ কেনেকুৱা হ'ব লাগে বিহু কম্পিটিশ্যন কেনেকুৱা হ'ব লাগে সেইবোৰ কোৱাৰ উপৰিও যে বিহুৱাসকলক যে এটা অৰ্থনৈতিক সুৰক্ষা দিব লাগে সেইটো তেওঁলোকৰ মাজত চিন্তাধাৰা তেওঁলোকৰ এজেণ্ডাৰ মাজত তেওঁলোকৰ সংবিধানৰ মাজত আছেনে নাই যদিহে আছে যে আমি এনেকুৱা এটা সিদ্ধান্ত কৰিব পাৰোঁ নেকি যে অসমত কোনো বিহুৱাই দলে 50,000 তলত বিহু কৰিব নোৱাৰে ঠিক আছে এই দল সংগঠনবোৰ কৰিছোঁ কিয় এই বিহুবোৰ কল্যাণৰ কাৰণে নহয়নে দলবোৰৰ বিহুৱাবোৰৰ কল্যাণৰ কাৰণে নহয়নে তেওঁলোকে গৈ যদি বিহুতলীবোৰক যে দাবী কৰে যে আপোনালোকে দিব লাগিব ঠিক আছে সেইটো কথা মই হৈ গ'ল এবাৰ বিহুতলীত ধৰি লওক যে 50,000 তলত যে কোনো বিহুৱাই নকৰে কিন্তু তাৰে আকৌ এক শ্ৰেণী বিহুৱাই গৈ ক'বগৈ আমাক 50,000 নালাগে আমি 20,000 দিলেতো কৈ দিম আমি কোনো দল সংগঠনৰ কথা নুশুনো তো তেতিয়াহ'লে আপুনি তুমি এই কথাখিনিক এই বিহুৱাখিনিৰ এই ক্ষেত্ৰত তুমি কিমান তেওঁলোকক এডভোকেটিং উকালতি কৰিবা তো গতিকে আমি কেতিয়াবা কিছু মই এজন বিহুৱা মই হাইৰাণ হৈ যাওঁ এই কথাবোৰত যে কিমান কম আমি আমাৰ সদায় সমিতিবিলাকো কৈ থাকে মই নকয় বুলি নকওঁ যিমানবোৰ দল সংগঠন আছে বিহুৰ লগত জড়িত বিহু শিল্পী সন্থা আছে তেওঁলোকো কৈ থাকে যে বিহুৱাৰ উচিত মাননি হ'ব লাগে বুজা নাই কিন্তু তুমি কোৱাৰ দৰে বাকী শিল্পীসকলকো সন্মান জনাব লাগিব নজনোৱা নহয় কাৰণ বিহু বুলি ক'লে অকল বিহুৱাকেইটাই বিহু সংস্কৃতিটো নহয় যে বিহু বুলি ক'লে সামগ্ৰিকভাৱে এক শ্ৰেণী মানুহ জড়িত হৈ থাকে যে মানে বহুত শ্ৰেণী মানুহ জড়িত থাকে অকল ঢোল বজোৱা বিহু নচা বিহু গীত গোৱা কেইজনে নহয় মডাৰ্ণ সংগীত গোৱা বিহুৱা কেইজনো অসমীয়া আৰু তেওঁলোকৰ কাৰণেও বিহু কিন্তু যিসকল বাদ্যশিল্পী তেওঁলোকৰ কাৰণেও লাগিব গতিকে আমি তেওঁলোককো দিব লাগিব কিন্তু হয় তুলনামূলকভাৱে বিহুৱাখিনিৰ কিন্তু আৰ্থিক মূল্য বহুত বেছি কম কিন্তু এটা বিহু দলত কমচে কম 10টা ঢোল থাকে 10টা ঢোলৰ মূল্য কিমান জানা এটা ঢোলত 10,000 পৰা 15,000 এজনী যদি 15জনী নাচনী থাকে এযোৰ কাপোৰৰ মূল্য 15,000 টকা ইনভেষ্টমেণ্ট তেওঁলোকৰো কম নহয় তোমাৰ কাৰণে যদি পেট্ৰল 1 লিটাৰ দাম 100 বা 98 টকা তো বিহুৱাটোৰ কাৰণে সমানেই তোমাৰ কাৰণে যদি চাউলৰ মূল্য যদি 40 টকা তেওঁলোকৰ কাৰণে একেই কিনো একে চাউল খায় একে আলু দাইল খায় একে পেট্ৰল ভৰাই আহিব লাগিব কিন্তু তেওঁলোকৰ এই ডিছক্ৰিমিনেশ্যনটো কিয় কিন্তু মই ভাবোঁ কেতিয়াবা কিন্তু আমি ল'ব জনা নাই আমাক দিছে আমি ল'ব পৰা হোৱা নাই তাৰ ক্ষেত্ৰত কিন্তু বিহুৱতীসকল সংযম হ'ব লাগিব আৰু নিজকে নিজৰ পাৰ্চনেলিটি যি আছে সেইখিনি কথা অটুট ৰাখি যে নিজৰ সত্তাটোক বজাই ৰাখিব পাৰিলে কিন্তু মূল্য সকলোতে আছে সত্তাৰ মূল্য ক'তো কমা নাই কিন্তু আপুনি বিহুতলীতেই কওক আপুনি বজাৰতেই কওক ৰাজনীতিতেই কওক ৰাজনীতিতেই কওক সত্তা সদায় সত্তা কিন্তু হয় কিছুমান কথা তাত থাকে বেপেৰুৱা কথা ক'বাত থাকে কিন্তু সত্তা যদি আপুনি বজাই ৰাখিব পাৰে নহয় মূল্য আপোনাক এদিন হ'লেও আপুনি পাবই সেইকাৰণে অনেষ্টিটো বেষ্ট পলিচি বুলি এনেই নকয় তাৰমানে থাকিব গতিকে আমি কেতিয়াবা হয়তো ল'ব পৰা নাই আৰু মই ভাবোঁ অদূৰ ভৱিষ্যতে এইটো এদিন হৈ উঠিব আমাৰ খালি বিহুৱাসকলেও তাৰ কাৰণে কিন্তু নিজক এটা এই বস্তুটোক প্ৰত্যাহ্বান হিচাপে ল'ব লাগিব আৰু একত্ৰিতটো বৰ ডাঙৰ কথা নহয় জানো একত্ৰিতটো মই কৈছোঁ যে আমি সংগঠনবোৰ একত্ৰিত কৰিব কেতিয়াবা চেষ্টা কৰে বিভিন্ন দল সংগঠন থাকিলেও তেহেঁতৰ মোটামুটি তেওঁলোকৰ উদ্দেশ্য বা হেৰিবোৰ লক্ষ্য একেটাই বুজা নাই কিন্তু কেতিয়াবা ক'ৰবাত এওঁলোকৰো অকণমান দ্বিমত থাকে লাচিত বৰফুকনে আকৌ কৈছোঁ শৰাইঘাট কৰোঁতে অকল অসমীয়া সেনাখিনি লৈয়ে নহয় নৰ্থ ইষ্টৰ বহুতখিনি সেনা লৈ যুদ্ধ কৰিছিল এইখিনি একত্ৰিত কৰি দেশ জাতি মাটি ভেটি ৰক্ষা কৰিব যদি নকৰিলেহেঁতেন এই একতাৰে যদি নকৰিলেহেঁতেন কেতিয়াও কিন্তু আজিৰ তাৰিখত আমি বা এই জাতিটোৱে কিন্তু লোকৰ অধীনত আমি সদায় মূৰ দুৱাই থাকিব লাগিব আচলতে এনেকুৱা কিছুমান কথাত ব্যক্তিৰ স্বাৰ্থক গৌণ কৰি ৰাজহুৱা স্বাৰ্থক মুখ্য স্থানত দিব লাগে ককাইদেউ খুব ভাল লাগিল আজি যে আপোনাক লগ পালোঁ বিহুৰ বতৰ যথেষ্ট পৰিকল্পনা কাৰণ বিহুৱা ডেকা এজনৰ বিহুৰ বতৰ ৰ'বলৈ ঠাৱনি নাই নহয়নে বাৰু গতিকে ভগৱন্তই ভালে ৰাখক আৰু বিহুৱা ককাইদেউজন সদায় সুন্দৰ হৈ থাকক জিলিকি থাকক আমাৰ ককাইদেউজন আমাৰ মাজত দেশে বিদেশে যেতিয়া জিলিকি থাকে আমি গৰ্ব অনুভৱ কৰোঁ গৰ্বিত তেনেধৰণে ভনীজনীও জিলিকি থাকিব ককাইদেউ যদি জিলিকি থাকে ভনীবোৰো যদি বেয়া হৈ থাকে তো নহ'ব আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ
ককাইদেউ গুৰুত্ব যিমান ভনীজনীও সন্মান সিমানেই থাকিব ধন্যবাদ ককাইদেউ ধন্যবাদ দৰ্শকসকল এইগৰাকী আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত ৰঞ্জিত গগৈ ডাঙৰীয়া কথাখিনি শুনি গম পালে তেখেতে হাড়ে সিমজুৰ অন্তঃকৰণে বিহুক কেনেধৰণে ভাল পায় আৰু কেনেধৰণে বিহুক আগুৱাই লৈ যাব বিচাৰিছে আৰু সৰ্বক্ষণতে আমি যেতিয়া ককাইদেউক লগ পাওঁ ককাইদেউ কেৱল কিবা এটা কৰাৰ প্ৰয়াসে আগবাঢ়ি যায় আৰু সেইবাবে আজি যে নতুনসকল আগবাঢ়ি আহিছে এই ক্ষেত্ৰত ককাইদেউৰ যথেষ্টখিনি অৰিহণা আছে আজি আমি ককাইদেউৰ লগত কথা পাতিলোঁ খুব ভাল লাগিল আশা ৰাখিছোঁ আপোনালোকৰো ভাল লাগিল বিহুৰ সময় আপোনালোক সকলোকে পুনৰবাৰ বিহুৰ উলগ জনালোঁ ভগৱন্ত সকলোকে কুশলে ৰাখক নতুন বছৰ নতুন সময় নতুন চিন্তা নতুন পৰিকল্পনাৰে নতুন দিশেৰে আপোনালোক সকলো আগুৱাই যাওক আৰু নতুন চিন্তাৰে সততাৰে আৰু ভাল চিন্তাৰে যেতিয়া আগুৱাই যাব তেতিয়া বিপদবিলাক ৰৈ যায় ক'ৰবাত সেয়া আশা ৰাখিছোঁ সকলোৰে সময়বিলাক সুখৰ হ'ব আৰু সেই আশাৰে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ অনুষ্ঠানটো চাই কেনে পালে জনাব আপোনালোকৰ ওচৰত মই কৃতজ্ঞ হৈ ৰওঁ আপোনালোকে ইমান সুন্দৰকৈ মোৰ অনুষ্ঠানবিলাক চাই আপোনালোকে বক্তব্যবিলাক দিয়ে সেয়াই মোক সাহস দিয়ে আকৌ এবাৰ অনুৰোধ জনাইছোঁ যদি ভাল পায় তেতিয়াহ'লে এই অনুষ্ঠানটো লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই সুখী হৈ ৰ'ম ধন্যবাদ